স্বাগতম, সুপ্ৰভাত। এক্সিয়া IAS একাডেমীলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। ধাৰাবাহিকতা অব্যাহত ৰাখি আমি আজিও নিউজ পেপাৰ এনালাইচিছটো আপোনালোকলৈ লৈ আহিছো। আহক চাওঁ আমি আজি কি আছে। প্ৰথম যিটো আৰ্টিকল আছে তাত আছে যে ইম্পেক্ট অফ ট্ৰাম্পছ টাৰিফ পলিচিজ অন ইণ্ডিয়াজ এগ্ৰিকালচাৰ এণ্ড ট্ৰেড। গতিকে এইটো আমাৰ GS পেপাৰ 3 কাৰণে খুব ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে। ইয়াত যদি আমি চাওঁ যে ইণ্টাৰনেশ্যনেল ৰিলেশ্যনৰ যদি আমি পাৰ্সপেক্টিভটো চাওঁ যে দেখিব যে কি ইস্যুজ ইন ইণ্ডিয়া US ট্ৰেড। মেইন যদি ক্ৰাক্সটো চাওঁ আমি কথাটো এনেকুৱা হয় যে USA ইজ এ ডেভেলপ কাণ্ট্ৰি। গতিকে তেওঁলোকে কি কয়, তেওঁলোকৰ যিখিনি এগ্ৰিকালচাৰ ৰিলেটেড যিখিনি ফাৰ্মাৰ্ছ আছে, সেই ফাৰ্মাৰ্ছখিনি প্ৰডাক্টৰ ওপৰত বহুত ছাবচিডি দিয়ে। আৰু গতিকে ধৰি লওক ছাবচিডি মানে গভৰ্ণমেণ্ট এছিষ্টেণ্ট। আমি গম পাইছো যদি এটা প্ৰডাক্টৰ প্ৰাইচ যেনিবা এপল, সেই এপলটো যদি 1 কেজি এপলৰ দাম যদি 50 টকা হয়, গভৰ্ণমেণ্টে তাত কি কৰিব, ছাবচিডি দি দিব আৰু গতিকে তাৰ প্ৰাইচটো 30 টকা হৈ যাব। গতিকে এই 30 টকীয়া প্ৰডাক্টটো যেতিয়া ইণ্ডিয়ালৈ আহিব, তেতিয়াহ'লে ইণ্ডিয়াৰ যিখিনি ডমেষ্টিক প্ৰডাক্ট আছে সেইখিনিৰ লগত কম্পিটিশ্যনত তেওঁলোক আগবাঢ়ি থাকিব। কাৰণ কি US পৰা যিটো ছাবচিডাইজ ৰেটত যিটো প্ৰডাক্ট আহিছে, ডেট এপল কষ্ট 30 rupees, কিন্তু আমি ইণ্ডিয়াত যদি এপলটো প্ৰডাকশ্যন কৰোঁ তেতিয়াহ'লে তাৰ প্ৰাইচটো হৈ গ'ল 50 টকা। গতিকে 50 টকীয়া আপেলটো কিনিব নে 30 টকীয়া আপেলটো কিনিব? গতিকে এতিয়া সেইটোৱে হৈছে নিউজটো যে আমাৰ যেতিয়া ট্ৰাম্প আহি যাব, ট্ৰাম্পৰ যিটো টাৰিফ পলিচি আছে, এই টাৰিফ পলিচি বিলাকে কেনেকে মানে আমাৰ ইকনমিটোত ইম্পেক্ট পেলাব। প্ৰথমতে আমি যদি চাওঁ ইণ্ডিয়াজ ৰিলেটিভলি হাই টাৰিফছ অন এগ্ৰিকালচাৰ ইম্পৰ্টছ ফ্ৰম দ্য US। এতিয়া আমাৰ ইণ্ডিয়াই কি কৰিছে, নিজকে বচাবৰ কাৰণে কি কৰিছে যে এগ্ৰিকালচাৰ ৰিলেটেড যিমানখিনি টাৰিফ আছে সেইটোক আমি কি কৰিছো, কিছুমান টাৰিফ লগাইছো। এনেকুৱা যে এটা প্ৰডাক্ট যদি US পৰা আহিবলৈ গৈছে, US পৰা যদি এটা প্ৰডাক্ট আহিছে ইণ্ডিয়ালে, তেতিয়াহ'লে ইণ্ডিয়াই কি কৰিছে, সেই যিটো পাৰ্টিকুলাৰ এপল এটা আহিছে, অকে এক ছেকেণ্ড। এই পাৰ্টিকুলাৰ বস্তুটোৰ ওপৰত কি কৰিছে, টাৰিফ লগাই দিছে। যদি টাৰিফ যেতিয়া আমি লগাই দিছো, তেতিয়াহ'লে কি হৈছে যে US গভৰ্ণমেণ্টে তাৰ ওপৰত যিটো ছাবচিডি লগাইছিলে সেইটো নিউট্ৰেলাইজ হৈ গ'ল। যেনিবা এটা প্ৰডাক্ট আছে, অকে। গতিকে সেইখিনি বস্তু আপোনালোকে গম পাব যে ইণ্ডিয়াজ ৰিলেটিভলি হাই টাৰিফছ অন এগ্ৰিকালচাৰ ইম্প'জ ফ্ৰম ইণ্ডিয়া, the US demands for reciprocity in the tariffs, targeting India's agriculture policy. এতিয়া যেহেতু ইণ্ডিয়াই টাৰিফ লগাইছে, US কিবা মনে মনে থাকিব নি? US is also providing or imposing reciprocatory tariffs, ঠিক আছে। India's rationale for high tariffs, protection of domestic agriculture from high subsidized US products. গতিকে আমি গম পাইছো যে আমাৰ যিখিনি এগ্ৰি কমিউনিটি আছে, এগ্ৰিকালচাৰত 48% মানুহ আমাৰ ৱৰ্কফৰ্চ জড়িত হৈ আছে। গতিকে এই যিটো বাল্ক ৱৰ্কফৰ্চ আছে, তেওঁলোকৰ ইনকমখিনিক আমি প্ৰটেক্ট কৰিব লাগিব। গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ সেইটোৱেতো ধৰি লওক ইণ্টাৰেষ্ট হয় যে দে হেভ টু প্ৰটেক্ট দ্য ইণ্টাৰেষ্ট অফ দ্য ফাৰ্মাৰ্ছ অফ ইণ্ডিয়া। গতিকে সেইটো কেনেকে প্ৰটেক্ট হ'ব যে US পৰা যিখিনি ছাবচিডাইজ ৰেটত যিখিনি প্ৰডাক্ট আহিছে তাৰ ওপৰত আমি কি কৰি দিম, টাৰিফ লগাই দিম। আমি যদি টাৰিফ লগাওঁ তেতিয়াহ'লে US টাৰিফ লগাব। গতিকে আমি যদি US পৰা কিবা এটা বস্তু ইম্পৰ্ট কৰিছো, সেইটো বস্তু কষ্টলি হৈ যাব, হয় নে নহয়? গতিকে কি হ'ব, তেনেকুৱা বস্তু যে আমাৰ যিখিনি এক্সপৰ্ট প্ৰডাক্ট আছে সেইখিনিও তেতিয়াহ'লে দিগদাৰ হৈছে। WTO ৰিলেটেড ডিছপিউটছ অভাৰ এগ্ৰিকালচাৰ ছাবচিডি। WTO কি কয় যে এই যিবোৰ টাৰিফছ আছে এইবিলাক কমাব লাগে, কাৰণ কি তেতিয়াহে WTO অলৱেজ এনকাৰেজ দ্য ফ্ৰী ট্ৰেড, ঠিক আছে, এৰাউণ্ড দ্য গ্লোব। এই যে টাৰিফ লগোৱা লগি যে হৈছে, এখন দেশে ইখন দেশক টাৰিফ লগাইছে, ৰেচিপ্ৰকেটৰী টাৰিফ লগাইছে, এইবিলাক কম হ'ব লাগে। প্ৰবেবল কুৱেশ্যন ইয়াত আমি আপোনালোকে চাব যে ডিছকাছ দ্য ইমপ্লিকেশ্যন অফ US ৰেচিপ্ৰকেটৰী পলিচি অন ইণ্ডিয়াজ ট্ৰেড ৰিলেশ্যন। এনেকুৱা কথা আপোনালোকৰ আহিব পাৰে, ঠিক আছে। গতিকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ আপোনালোকে দেখিছে যে টাৰিফছৰ ওপৰত বা WTO ওপৰত কুৱেশ্যনছ আহিছে। নেক্সট যদি আমি চাওঁ যে ইম্পেক্ট অন এগ্ৰিকালচাৰ, ইম্পেক্ট অন এগ্ৰিকালচাৰ যদি আমি চাওঁ যে থ্ৰেট টু দ্য ইণ্ডিয়ান ফাৰ্মাৰ্ছ ইফ টাৰিফছ অন US এগ্ৰিকালচাৰ প্ৰডাক্টছ আৰ ৰিডিউচ। গতিকে আমি সেইটো গম পাইছো, যদি এতিয়া কি হৈছে যে যদি US পৰা যিবোৰ প্ৰডাক্ট আহিছে সেইবিলাকত যদি আমি ছাবচিডিটো কমাই দিওঁ, মানে এতিয়া US পৰা এটা প্ৰডাক্ট আহিছে আৰু সেই প্ৰডাক্টটো ইণ্ডিয়াত বিকি যাব, US গভৰ্ণমেণ্টে তাৰ ওপৰত কি লগাইছে, ছাবচিডি দিছে। গতিকে কি হৈছে, সেই যিটো প্ৰডাক্ট আছে প্ৰডাক্টৰ প্ৰাইচটো কমি গৈছে। যেনিবা এই প্ৰাইচটো অৰিজিনেল প্ৰাইচ হৈছে 50 টকা, গভৰ্ণমেণ্টে 20 টকা ছাবচিডি দিলে, গতিকে তাৰ ৰেটটো হৈ গ'লগে 30 টকা। ইণ্ডিয়াত যিটো প্ৰডাক্ট বনি আছে, ফৰ এক্সাম্পল এই প্ৰডাক্টটো এপল, সেই এপলটোৰ দাম ইণ্ডিয়াত যদি বনাই তেতিয়া 50 টকা হয়। গতিকে 50 টকীয়া এপলটো কিনিব নে মানুহে 30 টকীয়া এপলটো কিনিব? গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই দেখিছে যে আমাৰ যিবোৰ ফাৰ্মাৰ্ছ আছে, সেই ফাৰ্মাৰ্ছে যে প্ৰডাক্টটো বনাইছে তেওঁলোকে দেখোন লাভ পোৱা নাই। গতিকে আমি কি কৰিম,
তো গভৰ্ণমেণ্টে ক'ব যে বাহিৰৰ পৰা যিটো এপল আহিছে তাত আমি 20 টকা কি লগাই দিম, তাৰিফ লগাই দিম। চ' এতিয়া কি হৈ যাব, চ' 30, 20, 50 হৈ যাব। মানে কি হ'ব যে ইণ্ডিয়াত আহি পোৱাৰ লগে লগে যে যিটো US পৰা অহা যিটো ছাবচিডাইজ এপল আছিলে তাৰ প্ৰাইচটো 50 টকা হৈ যাব। চ' এতিয়া কি হ'ব যে মানে ইণ্ডিয়াৰ যিখিনি ফাৰ্মাৰ আছে তেওঁলোকৰ ইণ্টাৰেষ্টটো কি হ'ব, ডিফেণ্ড হ'ব। চ' গতিকে আমি যদি ইয়াত এতিয়া এইটোকে কৈছে যদি আমি এই প্ৰাইচটো যদি কমাই দিওঁ, চ' যদি ৰিডিউচ কৰি দিওঁ তেতিয়াহ'লে কি হ'ব, যেনিবা এইটো 20 টকা নহয়, ধৰি লওক এইটো 10 টকা হ'ল, তেতিয়াহ'লে কি হ'ব, তাৰিফটো আমি কমাই দিলো। চ' গতিকে প্ৰডাক্টটোৰ প্ৰাইচটো কি হৈ যাব, 50 টকা নহৈ পেলাই 40 টকা হৈ যাব। এতিয়া কি হ'ব যে যিটো US পৰা অহা প্ৰডাক্ট আছে সেইটোৱে এডভান্টেজ পাব ইন এ মাৰ্কেট, কাৰণ কি মাৰ্কেটত সদায় প্ৰাইচ লৈ পেলাই কম্পিটিটিভনেছটো আছে। চ' মানুহে যেতিয়া দোকানলৈ যাব এইটো নাচায় যে where it is made, এইটো US পৰা ইম্পৰ্ট কৰা হওক বা ইণ্ডিয়াত হওক সেইবোৰ তেওঁলোকে নাচায়, তেওঁলোকে জাষ্ট এইটো চাব যে দামটো কিমান, সস্তীয়া বস্তুটো তেওঁলোকে লৈ আহিব। ঠিক আছে, অ'কে। চ' নেক্সট যদি আমি চাওঁ যে ফুড চিকিউৰিটিৰ ওপৰত এইটো প্ৰভাৱ পৰিব, কাৰণ কি হ'ব যদি আমাৰ ফাৰ্মাৰ্ছে যদি তেওঁলোকৰ প্ৰডাক্ট বিলাক মাৰ্কেটত বিক্ৰী নাযায় তেতিয়া নেক্সট ডে তেওঁ কৰিব জানো, নকৰে। চ' গতিকে এনেকুৱা ক্ষেত্ৰত কি হ'ব যে ফাৰ্মাৰ ইনকমটো ইম্পেক্ট হ'ব, আমাৰ যিটো ফুড চিকিউৰিটি আছে তাত ইম্পেক্ট হ'ব, আমাৰ নিউট্ৰিচনত ইম্পেক্ট হ'ব, কাৰণ কি যদি আমি ফুড চিকিউৰিটিটোত ইম্পেক্ট কৰে তেতিয়াহ'লে আমাৰ গোটেই হেল্থ ইম্পেক্ট পৰিব। ঠিক আছে, চ' অল দিছ থিংছ আৰ বিং ৰিলেটেড এণ্ড ইউ হেভ টু relate these things into your prelims, mains and interview preparation. So গতিকে challenges posed by US subsidies and dumping practices, so গতিকে সেইখিনি ইম্পৰ্টেণ্ট হয়। আৰু এই গোটেইখিনি বস্তু আপোনালোকৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰটো আহিছে আৰু প্ৰবেবল কুৱেশ্যনো আমি দি থোৱা হৈছে। চ' আপোনালোকে এবাৰ সেইটো চাব। বায়'টেকনলজি আৰু যদি আমি চায়েন্স এণ্ড টেকনলজি পাৰ্চপেক্টিভত চাওঁ এই পাৰ্টিকুলাৰ ইছ্যুটো, তেতিয়াহ'লে আমি কি মানে দেখা পাম, সেইখিনি বস্তু হৈছে এইটো যে we see that the non-tariff barriers in India US trade, US accusation that India enacts non-scientific sanitary and phytosanitary measures in agriculture, especially in biotechnology. So গতিকে আমি কি কৈছো যে আমি বায়'টেকনলজিকেল কিছুমান বেৰিয়াৰ্ছ লৈ আছো যে US বোলে এই যিটো প্ৰডাক্ট আছে এই প্ৰডাক্টটোত এনেকুৱা এটা বস্তু ইউজ কৰিছে যিটো বস্তু আমাৰ মানে ইকলজিৰ কাৰণে বা আমাৰ যিটো হিউমেন এনাটমি আছে তাৰ কাৰণে দিগদাৰ হয় বা সেইটো ডিফেক্টিভ হয় বা সেইটো হাৰ্মফুল হয়। চ' গতিকে উই উইল নট ৱেলকামিং দিছ প্ৰডাক্ট দেট আৰ কামিং ফ্ৰম US। ঠিক আছে, চ' গতিকে এইবিলাক হৈছে ফাইটোচেনিটেৰী মানে মেজাৰ্ছ বা ফাইটোচেনিটেৰী বেৰিয়াৰ্ছ। চ' গতিকে কৈছে যে এই যিখিনি বেৰিয়াৰ লগাইছে সেইখিনি নন চাইণ্টিফিক হয়, মানে এইবিলাক কোনো চাইণ্টিফিক এভিডেন্স নথকাকে ইণ্ডিয়াই সেইবোৰ ইম্পেক্ট কৰিছে। চ' ইণ্ডিয়াছ ডিফেন্স, ইণ্ডিয়াই কি বুলি কৈছে যে মেজাৰ্ছ আৰ নেচেচাৰী টু প্ৰটেক্ট বায়'ডাইভাৰ্চিটি এণ্ড পাব্লিক হেল্থ। কথা গম পাইছেনে? চ' আমাৰ যিটো বায়'ডাইভাৰ্চিটি আছে আৰু যিটো পাব্লিক হেল্থ আছে সেইটো প্ৰটেক্ট কৰিবৰ কাৰণে সেইটো খুব ইম্পৰ্টেণ্ট হয়। মানে বস্তুটো বুজি পাইছেনে যে বাহিৰৰ পৰা যদি কিবা এটা বস্তু আনো নহয় তেতিয়াহ'লে আমাৰ ইয়াত সেই বস্তুটোক আমি ইনভেচিভ স্পেচিছ বুলি কওঁ। তাৰ কাৰণটো এইটো হৈছে যে আমাৰ বায়'ডাইভাৰ্চিটিৰ লগত সেইটো মেটচ নহয়। চ' গতিকে ইয়াৰ যিটো প্ৰসাৰ, ইয়াৰ যিটো স্প্ৰেড সেইটো বহুত বেছি হৈ যায়। চ' গতিকে এইখিনি বস্তু আমাৰ ইম্পৰ্টেণ্ট হ'ব। প্ৰবেবল কুৱেশ্যন ইয়াৰ পৰা এইখিনি আহিব পাৰে, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰত আমি এইখিনি দেখা পাইছো। ঠিক আছে, অ'কে। চ' নেক্সট যদি আমি চাওঁ যে ৰুৰেল লাইভলিহুডৰ ওপৰত ইয়াত কেনেকে প্ৰভাৱ পৰিব, মাইগ্ৰেশ্যন ইছ্যুটো কেনেকে ইয়াৰ লগত এণ্টেংগল হৈ আছে, ছ'চিয়েল ইম্পেক্ট অন US তাৰিফ। চ' গতিকে যদি তাৰিফটো বেছিকে লগায় তেতিয়াহ'লে কাৰ লাইভলিহুডত ইম্পেক্ট পৰিব, যে স্মল ফাৰ্মাৰ। চ' গতিকে স্মল ফাৰ্মাৰ যিটো ইনকাম আছে সেই ইনকামটো কমি যাব। আপোনালোকে দেখিছে যে তেওঁলোকৰ যিটো প্ৰডাক্ট আছে সেই প্ৰডাক্টটোৰ প্ৰাইচতকে US পৰা অহা প্ৰডাক্টটোৰ প্ৰাইচটো কম। চ' গতিকে মাৰ্কেটত তেওঁলোকৰ প্ৰাইচটো বিকি নাযাব প্ৰডাক্টটো। চ' গতিকে দেয়াৰ ইনকাম উইল বি এফেক্টেড, হয় নে নহয়? চ' গতিকে স্মল এণ্ড মাৰ্জিনেল ফাৰ্মাৰ্ছৰ ইনকামটো কমি যাব, তেওঁলোকৰ ছ'চিয়েল ষ্টেটাছ কমি যাব, তেওঁলোকৰ ছ'চিয়েল পজিশ্যন কমি যাব, তেওঁলোকৰ লাইভলিহুডত ইম্পেক্ট পৰিব। চ' গতিকে এইটো এটা ছ'চিয়েল ইম্পেক্ট পৰিব পাৰে। চ' resentment in the US against H1B visa holders affecting India's professionals. So সেইটো এটা ৰিলেটেড কনচেপ্ট হৈছে। চ' এইখিনি বস্তু আপোনালোকে দেখিব যে প্ৰবেবল কুৱেশ্যনছ আমি ইয়াত দি থোৱা আছে, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰটো ইয়াৰ আমি এভিডেন্স পাওঁ। চ' নেক্সট যদি এথিক্সৰ পাৰ্চপেক্টিভৰ পৰা আমি চাওঁ তেতিয়াহ'লে আমি দেখিম যে ফেয়াৰনেছ অফ ইম্প'জিং টাৰিফছ on developing nations while maintaining subsidy for developed economies. So এইটো এটা এথিকেল কুৱেশ্যন হয় যে কেনেকে ডেভেলপিং কাণ্ট্ৰি বিলাকৰ ইণ্টাৰেষ্টটো মানে হাৰ্ম নোহোৱাকৈ আমি এই যিটো ট্ৰেড এক্টিভিটি আছে সেইটো মানে অপাৰেট কৰিম, আৰু কেনেকে সেইটো বস্তু মানে এনেকুৱা আছে ডেভেলপ যিখিনি কাণ্ট্ৰি আছে সেই ডেভেলপ কাণ্ট্ৰি খিনিয়ে কি কৰিব লাগিব, কিছুমান তেনেকুৱা ধৰণৰ চেক্ৰিফাইচ বা তেনেকুৱা ধৰণৰ বেলেঞ্চ আউট কৰিব লাগিব, যাতে এনেকুৱা যিখিনি ইণ্ডিয়াৰ নিচিনা যিখিনি ডেভেলপিং নেশ্যন আছে তেওঁলোকৰ যিখিনি ফাৰ্মাৰ্ছ আছে বা তেওঁলোকৰ লাৰ্জ কমিউনিটি আছে এই লাৰ্জ কমিউনিটি যাতে এফেক্টেড নহয়। ঠিক আছে, চ' এথিকেল কনচিডাৰেশ্যনছ কি আছে যে বেলেঞ্চিং ডমেষ্টিক ইণ্টাৰেষ্ট উইথ ইণ্টাৰনেশ্যনেল অব্লিগেশ্যন।
সো গতিকে এইটো এটা এথিকেল ডাইলেমা হয় যে কেনেকে ইন্টাৰেষ্ট অফ দ্য নেশ্যন এজ ৱেল এজ দ্য গ্লোবেল ইন্টাৰেষ্ট কেন বি ফুলফিল সো গতিকে এই বস্তুটো আপোনালোকে এথিক্সৰ পাৰ্সপেক্টিভৰ পৰা ইম্পৰ্টেন্ট হয় প্ৰবেবল কুৱেশ্যন আমি দি থোৱা হৈছে সো আপোনালোকে বাচাব সো জিএছ পেপাৰ 1 বা প্ৰিলিমছৰ কাৰণে আমি যদি চাওঁ তেতিয়াহলে কেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিব কনসিডাৰ দ্য ফলোইং ষ্টেটমেন্ট দ্য ইউনাইটেড ষ্টেট ইজ দ্য লাৰ্জেষ্ট এক্সপৰ্টাৰ অফ এগ্ৰিকালচাৰ কমোডিটিজ গ্লোবেলি সো গতিকে এই যিটো ষ্টেটমেন্ট আছে সেইটো শুদ্ধ নে ভুল আপোনালোকে সেইটো চাব লাগিব ইণ্ডিয়া এপ্লাইড agriculture tariffs ranging between 10 to 20% most agriculture products. So tariffs imposed by India on agriculture products are within the limits prescribed by the WTO. So গতিকে এই তিনটা যদি আপোনালোকে স্টেটমেন্ট কনসিডাৰ কৰি চাই based on whatever we have discussed. So তেতিয়া আপোনালোকে আনসাৰটো attempt কৰিব পাৰিব ঠিক আছে So India US trade যদি আমি চাওঁ with reference to India US trade এইটো question বনি থা So you please attempt those questions and forget about what is wrong and right মানে আপোনালোকে attempt কৰক ঠিক আছে তাৰ ৰিজাল্টটো বাদ দিয়ক মানে বাদ দিয়ক মানে এইটো কৈছো যে আপোনালোকে ৰিজাল্টৰ প্ৰতি ফিয়াৰ নকৰিব যে মোৰ এইটো ভুল হৈ যাব প্লিজ attempt and try to means put a logical thinking before you just attempt that question so গতিকে আপোনালোকে নিজে এবাৰ ভাবিব তাৰপিছত সেইটো বস্তু attempt কৰি চাব আৰু আমি আনসাৰটো প্ৰভাইড কৰিমেই so you will get the right answer ঠিক আছে so গতিকে সাবসিডি এণ্ড ট্ৰেডৰ ওপৰত এটা প্ৰিলিমছ ওৰিয়েন্টেড কুৱেশ্যন আমি দি থৈছো ঠিক আছে WTO ৰুলছৰ ওপৰত আমি এটা কুৱেশ্যন দি থৈছো যে কোনকিটা বস্তু ইম্পৰ্টেন্ট হ'ব ফুড সিকিউৰিটিৰ ওপৰত আমি এটা কুৱেশ্যন দিছো যে ইণ্ডিয়া ডিফেন্স ইটস হাই ট্যাৰিফস অন এগ্ৰিকালচাৰ ইম্পোৰ্টস primarily for কিহৰ কাৰণে আমি সেইটো বস্তু ডিফাইন কৰিছো আপোনালোকে এইটো বস্তু মোৰ মতে এইটা বস্তু আপোনালোকে attempt কৰিলে শুদ্ধ হ'ব ঠিক আছে so we are providing this kind of an prelims oriented questions along with our newspaper analysis and please attempt those questions আৰু আমাৰ স্লাইডত আপোনালোকে দেখিছে যে আনসাৰ কিউ দি থোৱা আছে বাট আনসাৰ কিউটো আপোনালোকে শেষত চাব ফাৰ্স্ট আপোনালোকে নিজে অলপ চিন্তা কৰি পেলাই attempt কৰি চাব ঠিক আছে ওকে আৰু আমাৰ যিখিনি ডিসকাস কৰিছো ইয়াৰ যিখিনি পিডিএফ হয় আমাৰ টেলিগ্ৰাম গ্ৰুপত আপোনালোকে পাই যাব ঠিক আছে ওকে so you can download the PDF of this newspaper analysis from our telegram group so redefine campus company success so the campus or company success to আমি কেনেকে redefine কৰিম তাৰ ওপৰত এটা article আছে যিটো ওপৰত আমি অলপ we want to put some light on it so গতিকে সাব টপিকটো আছে issues related to education and youth কি ইস্যুটো কি আছে যে rising student stress burnout during campus placement reasons so গতিকে আমি এইটো গম পাইছো যে মানে কি হৈছে যে ক্যাম্পাস ইন্টাৰভিউ যদি নাপায় তেতিয়ালে মানুহবিলাকৰ কি হৈছে ষ্টুডেন্ট বিলাকৰ স্ট্ৰেছ লেভেলটো বাঢ়ি গৈছে এইটো হয় এংজাইটি এটা ফিল কৰিব যে মই এটা পাম নে নাপাম এমপ্লয়মেন্ট মোৰ হ'ব নে নহয় ঠিক আছে সো গতিকে সোসাইটিয়াল প্ৰেসাৰ এটা থাকে ও তো এবাৰ নহল নি আমুকৰ দেখোন হল সো এনেকুৱা ধৰণৰ কথাবিলাক থাকিব হয় নে নহয় সো গতিকে ইণ্ডিয়া ইজ এ সোশিয়ালি বহুত মানে এক্টিভ এখন সোসাইটি হয় বা এখন কান্ট্ৰি হয় সো তাত কি হ'ব সোশিয়াল ৰিলেশনছ বিলাক খুব বেছি মানে ডেন্স হয় ইয়াত সো গতিকে ইটোৱে সিটোৰ লগত কিডছ এণ্ড কিন আমাৰ বহুত বেছি সো গতিকে তাত এটা সোশিয়াল প্ৰেসাৰ এটা থাকিব peer pressure এটা থাকিব সো গতিকে নেগেটিভ ইম্প্যাক্ট অফ ইনষ্টিটিউশনাল ফোকাস অন প্লেসমেন্ট স্ট্যাটিস্টিক্স ওভাৰ ষ্টুডেন্ট ওয়েলবিং সো গতিকে ষ্টুডেন্টে এটো চাব মানে ইনষ্টিটিউশনে এটো চাব যে আমি কিমান মানে ষ্টুডেন্টক আমি প্লেসমেন্ট দিছো আনলেস দে আৰ ফোকাসিং অন দা ষ্টুডেন্ট ওয়েলবিংৰ কাৰণে তেওঁলোকে মোস্টলি মানে চিন্তা নকৰে so গতিকে probable question from mains and previous year question paper we have provided please look after it so আপোনালোকে এবাৰ চাব so next আছে কি relevant policies যদি আছে যে policies and interventions for education importance of programs like the Pradhan Mantri internship scheme to reduce skill mismatch so এটো ইন্ডিয়াৰ এটা ডাঙৰ প্ৰবলেম আমি হেতু বাৰে বাৰে ডিসকাস কৰি থকা হৈছে যে we have some skill mismatch so গতিকে আপোনালোকে দেখিছে যে মানে কালি এটা পোষ্ট আহিছিলে যে কি হৈছে যে হাৰ্ভাৰ্ড নামৰ বা হাৰ্ভাৰ্ড বা কেম্ব্ৰিজ এনেকুৱা ডাঙৰ ডাঙৰ ইউনিভাৰ্সিটি বিলাকৰ যিবোৰ MBA ষ্টুডেন্ট আছিলে they are not finding jobs ঠিক আছে they are facing unemployment why because আজিৰ দিনত যেটো মানে ধৰক ইন্ডাস্ট্ৰি আছে বা আজিৰ দিনত যিখিনি জব অপৰচুনিটিজ আছে they need highly skilled workforce so they তেওঁলোকক টেকনলজিক্যালি মানে স্কিল এটা ওয়ার্কফোর্স থাকে অকল MBA ডিগ্ৰী এটা থাকিলে নহব একাডেমিক বস্তু এটা থাকিলে নহব so গতিকে আমাৰ ইয়াত কি আছে ইন্ডিয়াটো এটো বহুত ডাঙৰ প্ৰবলেম হয় যে we do not have skilled workforce so গতিকে আমি হে কি কৰিব লাগিব স্কিল ডেভেলপমেন্ট কৰিব লাগিব so গতিকে প্ৰধানমন্ত্ৰী ইন্টাৰ্নশিপ স্কিম আছে so গতিকে ইন্টাৰ্নশিপটো কি কৰিব আপোনালোকে জানে যে এখন যিবা কলেজ এখন আছে সেই কলেজত কিছুমান ষ্টুডেন্টে পঢ়ি আছে তেওঁলোকে অকল একাডেমিকটোহে ইমপ্ৰুভ হ'ব তেওঁলোকক কোড প্লেস কৰিব লাগিব কিছুমান ইন্ডাস্ট্ৰি এই ইন্ডাস্ট্ৰিলে যেতিয়া তেওঁ যাব তেতিয়া দেখিব যে ও মেকানিক্যাল ইঞ্জিনিয়াৰ হয় তেওঁ মেকানিক্যাল ইঞ্জিনিয়াৰ জনে গমহে পাইছে যে ও ফ্লুইড মেকানিক্সত পঢ়িছে যে ও এইটো মেচিনে এনেকৈ অপাৰেট কৰে when he visited
ফৰ এক্সাম্পল আমুলটোত গৈ পেলাই যেতিয়া যাব তেওঁ দেখিব যে ইয়াত মেচিনটো এনেকে অপাৰেট হয় চ' গতিকে হি গট চাম স্কিল যে তেওঁলোকে গম পাব যে একচুৱেলি আমি যিটো পঢ়ি আছো তাৰ ৰিয়েল ইমপ্লিকেশ্যনছ খিনি বা ৰিয়েল এপ্লিকেশ্যন খিনি এনেকুৱা হয় চ' গতিকে এই যিটো বস্তু আছে তাকে কয় ইণ্টাৰ্ণশ্বিপ আমি চবেই জানো চ' গতিকে এনেকুৱা ধৰণৰ ইণ্টাৰ্ণশ্বিপ প্ৰগ্ৰেম আমি কি কৰিছো লঞ্চ কৰিছো টু ডেভেলপ স্কিলছ টু এম্বেডেড স্কিলছ অন আৱাৰ ষ্টুডেণ্টছ ঠিক আছে যাতে তেওঁলোকৰ জব অপৰচুনিটিটো আৰু অলপ এনফল্ড হয় বা এনলাৰ্জ হয় চ' গতিকে নিড ফৰ পলিচি লেভেল ৰিফৰ্মছ ইন কেম্পাছ প্লেচমেণ্ট চ' গতিকে আমি সেইটো আছেই আমাৰ পলিচি লেভেল ৰিফৰ্মছ আমাক কিছুমান লাগে যাতে আমাৰ কি হয় যে এনেকুৱা যিখিনি চিষ্টেমেটিকেল যিখিনি চেলেঞ্জেছ আছে সেইখিনি যাতে এড্ৰেছ হয় ঠিক আছে চ' গতিকে ইয়াৰ ৰিগাৰ্ডিং আমি দেখিছো যে প্ৰবেবল কুৱেশ্যনছ ৱেৰ প্ৰভাইডেড প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰটো আহিছে যে ডিছকাছ দ্য ৰোল অফ ইণ্টাৰ্ণশ্বিপছ ইন দ্য স্কিল ডেভেলপমেণ্ট অন এমপ্লয়েবিলিটি চ' গতিকে এইটো এটা কুৱেশ্যন আপোনালোকে ধুনীয়াকে ইয়াৰ বেচিছত এটেম্প কৰিব পাৰিব ফৰ ইয়ৰ মেইনছ ঠিক আছে ত' গতিকে আমি যদি ইকনমিক পাৰ্সপেক্টিভৰ পৰা চাওঁ চেলেঞ্জেছ ইন দ্য এমপ্লয়মেণ্ট mismatch between student aspiration and industry expectation need for collaboration between education institute and industry we are repeatedly doing this ঠিক আছে সো গতিকে এই পইণ্টটো আমি বাৰে বাৰে ডিসকাস কৰিছো আৰু এইটো মেইন পইণ্ট হয় ঠিক আছে সো গতিকে প্ৰবেবল কুৱেশ্যন ইয়াৰ পৰা আহিছে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰটো আপোনালোকে ইয়াৰ এভিডেন্স পাব সো এথিক্সৰ পাৰ্সপেক্টিভৰ পৰা যদি চাওঁ তেতিয়াহ'লে এইটো ওলাব যে এথিক্যাল ইমপ্লিকেশনস অফ ইনষ্টিটিউশনস প্ৰায়োৰিটাইজিং ৰেংকিং অভাৰ ষ্টুডেন্ট ৱেলবিং সো গতিকে আমি এইটো কথা গম পাওঁ যে আমাৰ যিবোৰ ইনষ্টিটিউট আছে তাত কি হৈছে এথিক্যাল গভৰ্নেন্স হোৱা নাই সো তাত অকল এইটো চাইছে যে মাৰ্কস ওৰিয়েন্টেড ঠিক আছে সো গতিকে আমাৰ ষ্টুডেন্ট খিনি ৱেলবিংৰ কাৰণে তাত চিন্তা কৰা নাই সো এইটো এটা এথিক্যাল কুৱেশ্যন হয় জানো ইয়েস ইট ইজ এন এথিক্যাল কুৱেশ্যন যে উই হ্যাভ টু প্ৰায়োৰিটাইজ দেয়াৰ ৱেলবিং ইনষ্টেড অফ দেয়াৰ মাৰ্কস বা যিখিনি ধৰি লওক ৰেংকিং আছে সো গতিকে ইম্পৰ্টেন্স অফ ফষ্টাৰিং ভ্যালু বেসড এডুকেশ্যন সিস্টেম that aligns with students aspiration সো আজিকালি সেইটো খুব ইম্পৰ্টেন্ট হয় কিছুমান বস্তু আপোনালোকে জানিব লাগিব যেনেকৈ ধৰি লওক আজি সেই আৰ্টিকেলটোত আহিছিলে এটা আৰ্টিকেলত আহিছে যে এজন ষ্টুডেণ্টে যদি এমপ্লয়মেন্ট পাব হয় তেওঁলোকৰ ওচৰত তিনটা বস্তু লাগিব প্ৰথম কথাটো কৈছে যে তেওঁলোকৰ কি লাগিব যে টেকনলজিক্যাল কি লাগিব স্কিল লাগিব সো এইটো খুব ইম্পৰ্টেন্ট হয় আজিৰ দিনত যাৰ টেকনলজিক্যাল স্কিল নাই সো গতিকে এই স্কিলটো এক নম্বৰ বস্তু সেকেন্ড যেটো বস্তু কৈছে এটা খুব ইম্পৰ্টেন্ট হয় আৰু সেইটো এই ভ্যালু বেস এডুকেশনৰ পৰা আহিব সেইটো কৈছে যে ইমোশনাল ইন্টেলিজেন্স সো গতিকে আপোনাৰ ওচৰত ইমোশনাল ইন্টেলিজেন্স থাকিব লাগিব এটা ক্যাৰেক্টাৰ থাকিব লাগিব ঠিক আছে সো এমপ্যাথি থাকিব লাগিব সিম্প্যাথি থাকিব লাগিব সো গতিকে এইবিলাক বস্তু ভ্যালু বেস এডুকেশনৰ পৰা আহিব ঠিক আছে এজন ৰেংকিং সিকাৰে সেই বস্তুটো ডেভেলপ কৰিব নাই সো গতিকে ইউ হ্যাভ টু অ্যাডপ্ট স্কিল ইউ হ্যাভ টু অ্যাডপ্ট ইমোশনাল ইন্টেলিজেন্স এন্ড তিন নম্বৰ বস্তুটো একদম ইম্পৰ্টেন্ট হয় সেইটো হৈছে ৰিজিলিয়েন্স ৰিজিলিয়েন্স মানে কি হৈছে আপোনাৰ আপুনি ফেস কৰিব পাৰে বহুত ডিফিকাল্টি বাট ইউ হ্যাভ টু বি ভেৰি সলিড ইউ মানে হেতু ইংৰাজী কব ইকুৱানিমিটি যে আপোনাৰ মানে পজিটিভ হক নেগেটিভ হক ইউ ৰিমেইন ৰিজিলিয়েন্ট সো গতিকে এনেকুৱা ধৰণৰ ক্যাৰেক্টাৰ ডেভেলপ হ'ব লাগিব দেন the private will import you private will give you the job opportunity so গতিকে এইবিলাক বস্তু কি হৈছে যে ভ্যালু বেস এডুকেশনৰ থ্ৰুদিহে আহিব ঠিক আছে সো গতিকে ইয়াত কি হৈছে প্ৰিলিমছ মেইনছত আপোনালোকে এনেকুৱা ধৰণৰ কোৱেশ্চন আপুনি পাব পাৰে মেইনছত এনেকুৱা পাৰ্সপেক্টিভ এটা দিলে আপোনালোকৰ নিজে নিজে আনসাৰটো বহুত ভাল হ'ব সো প্ৰিলিমছ ওৰিয়েন্টেড আমি কোৱেশ্চন দিছো যে এডুকেশন সিস্টেমটোৰ ওপৰত বেস কৰি পেলাই আমি দিছো এইটো কোৱেশ্চন স্কিল ডেভেলপমেন্টৰ ওপৰত বেস কৰি দিছো মেন্টেল হেলথ এন্ড এডুকেশনৰ ওপৰত বেস কৰি এইটো দিছো সো গতিকে ইউ প্লিজ attempt those question and don't see the answers first we are providing the answer কিন্তু আপোনালোকে প্ৰথমতে এটেম্প কৰিব তাত যদি কিবা আপোনালোকে লজিক্যালি ভাবিব গোটেই কথাটো ঠিক আছে কাৰণ কি প্ৰিলিমছৰ কোৱেশ্চন বিলাক এনেকুৱা নহয় যে যেটো পঢ়িব হেতু আহিব সো ইউ হ্যাভ টু বি ভেৰি লজিক্যাল and then you will get the answer ঠিক আছে সো নেক্সট যেটো কোৱেশ্চন আছে তাত যদি আমি চাওঁ যে মেডিকেল ডিভাইসেস ইন্ডাষ্ট্ৰি ডিভাইডেড অন হেলথ মিন clarification ending import of refurbished items ঠিক আছে সো গতিকে মেডিকেল ইন্ডাষ্ট্ৰিৰ ওপৰত এটা ধুনীয়া কোৱেশ্চন মানে এটা আৰ্টিকেল আহিছে সো গতিকে ইয়াত যদি পলিচি ইন্টাৰভেনশন এন্ড হেলথ কেয়াৰ যদি চাওঁ কনটেক্সটো এটো আছে যে হেলথ মিনিষ্ট্ৰি has clarified that the refurbished medical devices cannot be imported due to the absence of specific regulatory provision সো গতিকে ৰিফাৰবিশ হোৱা যিখিনি মেডিকেল ডিভাইসেস আছে এতিয়া সেইখিনি আমি ইম্পোৰ্ট কৰিব নোৱাৰো সো আমি গম পাইছো যে যদি যিকোনো এটা আইফোনৰ দাম 80000 কিন্তু ৰিফাৰবিশ যদি হৈছে তেতিয়া তাৰ দামটো 40000 সো উই ওয়ান্ট টু ডু দিস ঠিক আছে যিখিনি মেডিকেল ডিভাইসেস আছে সেইখিনি আমি বাহিৰৰ পৰা ইম্পোৰ্ট কৰিছো যদি ৰিফাৰবিশ মডেল খিনি যদি আনো তেতিয়া দামটো আৰু কমি যাব সো বাহিৰৰ পৰা অনা বস্তু যদি দামটো কমি যায় তেতিয়া আমাৰ যিখন ইম্পোৰ্ট বিল আছে সেইখন কমিব আমাৰ যিটো বেলেন্স অফ ট্ৰেড আছে সেইটো ইমপ্ৰুভ হ'ব আমাৰ যিখিনি ধৰি লওক ফৰেন এক্সচেঞ্জ ৰিজাৰ্ভ আছে সেইখিনি ভাল হ'ব
তাৰ ওপৰত আমাৰ কাৰেন্সিৰ ওপৰত প্ৰভাৱ পৰিব আৰু সেইটো বস্তু পাই আমাৰ ইনভেষ্টমেন্টটো ইম্প্ৰুভ হ'ব সো গতিকে অল দিস থিংস ইয়াৰ কাৰণে আমাৰ কি লাগিব যে স্পেসিফিক ৰেগুলেটৰী প্ৰভিজনস কিছুমান আমি আনিব লাগিব যিটো আমি কওঁ যে ষ্ট্ৰাকচাৰেল ৰিফৰ্ম হেকেনে সো গতিকে we have to keep doing this structural reform so that we can bring this refurbished medical devices that at this present moment আমি এটো আনিব নোৱাৰো second is the move of has a spark debate between a domestic manufacturer and proponent of affordable health solution so গতিকে এটো কথা আছে যে যদি আমি বাহিৰৰ পৰা বস্তুবোৰ আনো তেতিয়া আমাৰ ডমেস্টিক যিখিনি ম্যানুফ্যাকচাৰ আছে তেওঁলোকৰ ইম্প্যাক্ট নপৰিব জানো যেনেকৈ অলপ দেৰি আগত আমি যিটো এগ্ৰিকালচাৰ কথা কৈছিলো তাৰিফ লগোৱা কথা কৈছিলো একটা বস্তু ম্যানুফ্যাকচাৰিঙত হ'ব পাৰে না কাৰণ কি আমি কৈছো যে এফালে যদি আমি কৈছো যে মেক ইন ইন্ডিয়া প্ৰগ্ৰাম ইয়াত এতিয়া ইনভেস্টৰ আহিব ইয়াত ইমপ্লান্ট কৰিব কিন্তু ইয়াৰ পৰা যদি বস্তু নলয় ৰিফাৰ্বিশ মডেল যদি বাহিৰৰ পৰা আনে তেতিয়ালে আমাৰ যিখিনি ডমেস্টিক ম্যানুফ্যাকচাৰ আছে they will be get import affected সো গতিকে সেইখিনি বস্তু আমাৰ ইস্যু হয় সো কনটেক্সটটো হেতু আছে যে গভৰ্ণমেন্ট পলিসি এটা কি হৈছে যে সেন্ট্রাল ড্ৰাগছ এণ্ড ষ্টেণ্ডাৰ্ড কন্ট্ৰোল অৰ্গানাইজেচন clarification aligns with India's push for self reliance সো গতিকে তেওঁলোকে আকৌ আমাৰ যেটো CDSCO তেওঁলোকে কৈছে যে আমি সেলফ ৰিলায়েন্স হলে যাব লাগিব we will not going to depend on the import of medical devices around the world কাৰণ কি তেতিয়া কি হ'ব কি যে আমাৰ যেটো ৰিকোয়াৰমেন্ট আছে তেনেকুৱাটো তেওঁলোকে নবনাব ন সো আমাৰ এটা ৰিকোয়াৰমেন্টটো কি যে আমাক এনেকুৱা বস্তু লাগে আমাক এনিমিয়া এটা প্ৰবলেম আছে আমাক ওবেসিটি প্ৰবলেম আছে আমাৰ ডায়াবেটিছৰ প্ৰবলেম আছে these are some unique problems that faced by India ডেমোগ্ৰাফি এটো প্ৰবলেম হয় সো গতিকে এনেকুৱা ধৰণৰ যিবোৰ ডিভাইসেস আছে we have to made in itself ঠিক আছে সেলফ ৰিলায়েন্সৰ ওপৰত জোৰ দিছে the focus is on the promoting domestic manufacture of medical devices under make in India initiative হেতু অলৰেডি আমি কৈ থকা গৈছে কাৰণ কি যদি মেক ইন ইন্ডিয়া হয় তেতিয়ালে ইয়াত এমপ্লয়মেন্ট অপৰচুনিটি আহিব এমপ্লয়মেন্ট অপৰচুনিটি আহিলে মানুহৰ লাইফ ষ্টেণ্ডাৰ্ডটো ইনক্ৰিজ হ'ব যেটো আমি ইনক্লুসিভ গ্ৰোথৰ ওপৰত যেটো লাষ্ট আমাৰ এটা ভিডিও আহিছিলে তাৰ লগত আপোনালোকে ৰিলেট কৰিব পাৰে বুজি পাইছেনে তাৰপিছত probable question from mains and previous year question paper we are providing please look those questions it will improvise your imagination ঠিক আছে আপোনালোকে গম পাব কোনটো ডাইৰেকশনত একচুয়ালি কোৱেশ্চনটো আহে ইকোনমিক ইম্প্যাক্ট যদি চাও ইন্ডিয়াস ইম্পোর্ট বিল উইল মেডিকেল সেটো অলৰেডি আমি কৈছো যে ইয়াত জাস্ট ফিগাৰটো দিছে যে সক যে আমাৰ ইম্পোর্ট বিলটো আমি কলেই নহব যে কিমান ইম্পোর্ট বিল সো গতিকে আপোনালোকে अराउंड এনেকে লিখিব পাৰে এপ্ৰক্স 70,000 so approx 70,000 annually 70,000 crore আমি কি কৰো আমাৰ ইম্পোর্ট বিল হয় অন দিস মেডিকেল ডিভাইসেস আমি বাহিৰৰ পৰা মেডিকেল ডিভাইসেস আনো ঠিক আছে সো গতিকে প্ৰেসাৰ জোখা মেচিনৰ পৰা আদি কৰি এক্স-ৰে আল্ট্ৰাসাউণ্ডৰ পৰা আদি কৰি এই গোটেই বস্তুবিলাক বাহিৰৰ পৰা কথাটো কৈছো হয়নে নহয় সো গতিকে এইবিলাক বিলৰ পৰা কি হয় ইম্পোর্ট বিলটো কমিব আৰু এইখিনি লগত আমি গম পাইছো যে লোকেল ইন্ডাষ্ট্ৰি যিখিনি আছে এইখিনি অপৰচুনিটি পাব গ্লোবাল কম্পিটিটিভনেস বাঢ়িব সো গতিকে প্ৰবেবল মেইল কোৱেশ্চন আৰু প্ৰিলিমছৰ কোৱেশ্চন আমি দি থোৱা হৈছে সো গতিকে প্লিজ লুক আফটাৰ ইট সো গতিকে নেক্সট যেটো আছে যে টপিক অফ ওয়েস্ট ম্যানেজমেন্ট এন্ড সাস্টেইনেবিলিটি এটো খুব ইম্পৰ্টেন্ট হয় ই ওয়েস্ট কনসার্নস সো বাহিৰৰ পৰা যেমা এমআৰআই মেচিনটা আনিলো 10 বছৰ চলিলে সো বেয়া হৈ গল কি কৰিব আপুনি হেতু ই ওয়েস্ট নহব জানো সো আমি দলিয়াই পেলাই দিলো তাত কিছুমান ধৰিলক মানে ধৰিলক মেটেৰিয়েল আছে বা মেটেল আছে যেনে টাংস্টেনটো দিছে সো লাহে লাহে সেই টাংস্টেনটো মানে পানীত মিহল হ'ব সয়লত মিহল হ'ব তো গৈ পেলাই কি হ'ব হেতু এনভায়ৰনমেন্টাল এন্ড হেলথ ইমেজ কৰিব সো গতিকে কেনেকে আমি এই ই ওয়েস্টটো আমি কি কৰিম এটো ৰিসাইকেল কৰিম বা মেনেজ কৰিম সেইটো খুব ইম্পৰ্টেন্ট হয় কাৰণ কি বেলেগ বেলেগ ডিভাইসত বেলেগ বেলেগ মেটেৰিয়েল সোমাই থাকিব পাৰে হয় নে নহয় সেই মেটেৰিয়েল বিলাক কেনেকে আমি ই ওয়েস্ট কৰিম সো গতিকে এই ban prevents India from becoming a dumping ground for old and unsafe medical equipments concerns over India turning into an e-waste destination of world সো গতিকে এইটো এটা খুব ধুনিয়া পইণ্ট আছে যেনেকে ধৰিলক এইটো এটা ট্ৰেপো হ'ব পাৰে সো গতিকে যিমা ইউএছ হক ইউএছ এটা মেডিকেল ডিভাইস এটা আছে সেই মেডিকেল ডিভাইসটো বেয়া হৈ গল সো গতিকে তাক কি কৰিলে ৰিফাৰবিশ কৰিলে হয় নে সো গতিকে এই ৰিফাৰবিশ কৰা বস্তুটো যদি ইন্ডিয়াই লয় তো দুদিনমানৰ পিছত হেতু বেয়া হৈ যাব সো ইন্ডিয়া তেনেকুৱা হলে ৰিফাৰবিশ হোৱা বস্তুবোৰ এখন আহি গুড খাব সো গতিকে ইন্ডিয়া কি হৈ যাব ইন্ডিয়া ইজ বিকামিং ডাম্পিং ৱৰ্ল্ড ডাম্পিং জোনৰ নিচিনা হ'ব ন ডাম্পিং জোন মানে যিবোৰ অদৰকাৰী বস্তু আছে তাত দি যোৱা সো গতিকে ৰিফাৰবিশ হোৱা বস্তুবিলাক ইয়ালে যদি আহে তাহলে উই আৰ জেনাৰেটিং ই ওয়েস্ট হয় নহয় সো গতিকে নতুন বস্তু এটা আহিলে ঠিক আছে যে আমি নতুন বস্তু এটা আহিলে তাক 10 বছৰ চলিব 15 বছৰ চলিব ৰিফাৰবিশ হোৱা মডেল এটা যদি আনো 3 বছৰতে বেয়া হৈ যাব দেন ইট বিকাম এ ই ওয়েস্ট হয় নহয় সো গতিকে আমি সব বস্তু হোলিস্টিকলি চাব লাগিব আমি ৰিফাৰবিশ হোৱা মডেলটো যদি আনো তেতিয়ালে পইচা কম হ'ব that is one point কিন্তু হেতু পা আকৌ ই ওয়েস্টটো জেনাৰেট হ'ব পায় ন সো গতিকে ই ওয়েস্টটো আমি কেনেকৈ মেনেজ কৰিম হেতু বস্তু আমি ইন্ডিয়াখন এটা ডাম্পিং জোন হোৱাটো আমি নিবিচাৰো ন হয় নহয় সো গতিকে these are very important and very good points ঠিক আছে সো গতিকে এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাকে আপোনালোকক এটা ক্ৰিটিক্যাল থিংকিং দিব যে এপিএসসি ক্ৰিটিক্যাল থিংকিংটো খুব ইম্পৰ্টেন্ট হয় তাৰপিছত আমাৰ কি আছে এথিক্যাল কনসার্নস কি আছে যে এথিক্যাল ডাইলেমাস বিটুইন এফোর্ডেবল হেলথ কেয়ার অ্যাক্সেস এন্ড প্রমোটিং ডোমেস্টিক ইনোভেশন
গতিকে এতিয়া দুটা বস্তু আহিলে ন, যে আমি এতিয়া কি কৰিম, যে ডমেষ্টিক ইনোভেশ্যনটো আমি প্ৰমোট কৰিম নে আমি চিপ ৰিফাৰ্বিছ মডেল কিছুমান মেডিকেল ডিভাইচ কিছুমান ইয়ালৈ আনিম। কাৰণ কি যদি ইকুইপমেণ্টটো কম দামী হয়, ধৰক কথাটো কৈছে যে MRI যদি টেষ্ট কৰে আজিৰ দিনত 10,000 টকা ল'ব, যদি আপুনি ৰিফাৰ্বিছ মেডিকেল ডিভাইচটো আনে তেতিয়া 5,000 টকা হ'ব। গতিকে মিডিল ক্লাছ ফেমিলি বা আমাৰ যিখিনি ধৰি লওক কোৰ ফেমিলি আছে, দে উইল গেট বেনিফিটেড, হয়নে নহয়? কাৰণ কি আমি লাষ্ট ক্লাছত পঢ়িছো যে মিডিল ক্লাছে কেনেকে মানে ফেচ কৰিছে, কাৰণ কি যিটো আমাৰ ধৰি লওক প্ৰধানমন্ত্ৰী আয়ুষ্মান যিটো অভিযান আছে তাৰ আণ্ডাৰত কোৰ খিনি সেইটো মেডিকেল সাবসিডি পাইছে, ৰিচ খিনি এফৰ্ডেবল মানে ষ্টেটাছ এটা আছে, কিন্তু মিডিল ক্লাছ খিনি কি হ'ব? গতিকে আমি যদি বাহিৰৰ পৰা এটা মানে তেনেকুৱা ধৰণৰ ৰিফাৰ্বিছ এটা যদি মেডিকেল ডিভাইচ আনো হুইচ কষ্ট ভেৰি লেছ, দেন তাৰ যিটো টেষ্টিং কষ্ট আছে সেইটো কমি যাব। গতিকে যিখিনি মিডিল ক্লাছ আছে তেওঁলোকৰ বেনিফিটেড হ'ব। কিন্তু ইয়াতে আকৌ এটা কথা আছে যে যদি আমি বাহিৰৰ পৰা বস্তু আনো তেতিয়া ডমেষ্টিক ইনোভেশ্যনটো কি হ'ব, হয় নে নহয়? গতিকে দিজ আৰ সাম এথিকেল ইছ্যুজ, ঠিক আছে। গতিকে এথিক্সত আপোনালোকে তেনেকে ধৰণে যদি এক্সাম্পল এটা দিয়ে নহয়, এইটো কিমান ধুনীয়া হ'ব আপুনি ভাবক, ক'ৰ পৰা আপুনি আনি পেলাই ক'ত বহাই দিলে। তেনেকুৱা বস্তুবোৰে লাগে। প্ৰবেবল মেইনছ কুৱেশ্যন আমি দি থোৱা আছে, প্ৰিলিমছ অৰিয়েণ্টেড কিছুমান কুৱেশ্যন দি থোৱা আছে, ঠিক আছে। US কেনেকে আমি কৰিম, হেল্থ পলিচি কি কি আছে, মেক ইন ইণ্ডিয়া ইনিচিয়েটিভ কি কি আছে। গতিকে আমাৰ আনচাৰো দি থোৱা আছে, বাট আপোনালোকে আগৰ মডেলটো ফ'ল' কৰিব, প্ৰথমতে নিজে আনচাৰখিনি ভাবিব, এটেম্প কৰিব, দেন চি দা আনচাৰ্ছ, ঠিক আছে। অ'কে, তো বুষ্ট কনজাম্পশ্যন টু ৰিভাইভ শ্লোয়িং গ্ৰোথ, RBI বুলেটিনে কৈছে। গতিকে আমি কনজাম্পশ্যনটো বুষ্ট কৰিব লাগিব যাতে আমাৰ যিটো শ্ল' ডাউন হৈছে ন গ্ৰোথটো সেইটো আকৌ ৰিভাইভ হয়। গতিকে কনজাম্পশ্যনটো বুষ্ট কৰিবৰ কাৰণে আমি কি কৰিম, আপুনি চাব যে এতিয়া লাহেকে যে বাজেটখন আহিব তাত কিছুমান টেক্স ৰিলেক্সেশ্যন আহিব। কাৰণ কি যদি গভৰ্ণমেণ্টে টেক্স ৰিলেক্সেশ্যন দিয়ে তেতিয়াহে পইচা আপোনাৰ পকেটত থাকিব, তেতিয়া আপুনি গৈ পেলাই কি কৰিব পাৰিব, কনজাম্পশ্যন কৰিব পাৰিব। ইউ চি দিছ, ঠিক আছে। কাৰণ কি এইবিলাক বস্তু ডেভেলপ হৈ আছে ন, আমি যদি ইকনমিক্সটো পঢ়ো তেতিয়াহ'লে আমি দূৰৰ বস্তুটো দেখি পাম যে এইটো হ'বলৈ গৈ আছে। আপুনি চাব RBI ধৰি লওক মনিটাৰী পলিচিটো আৰু অকণমান কি কৰিব, ৰেপো ৰেটটো ডাউন কৰিব যাতে আৰু অলপ মাৰ্কেটলৈ পইচা যায়, ঠিক আছে। গতিকে দিজ আৰ গোইং টু হেপেন বিকজ উই ডু নট টলাৰেট দিছ শ্লোয়িং ডাউন অফ ইকনমি। আমাৰ ইকনমিটো এটা বুষ্টহে হ'ব লাগে, এইটো শ্ল' ডাউন হোৱাটো আমি সহ্য কৰিম নি, নকওঁ, ঠিক আছে। কাৰণ এইখিনি এটা আকৌ বস্তু আছে যে আমি কি কৰিব নোৱাৰো যে ইণ্ডিয়াজ ইকনমি শ্ল'য়িং ডাউন। গতিকে এইটো বস্তু আমাৰ এটা খুব ইম্পৰ্টেণ্ট কথা হয়, কনচাৰ্ণ হয় এইটো একজেক্টলি, যে কিহৰ কাৰণে আমি শ্ল' ডাউন হৈছে। গতিকে 8.1% আমি প্ৰেডিক্ট কৰিছিলো, কিন্তু 5.4% হৈছে। RBI এমফেচিছ অন বুষ্ট অফ কনজাম্পশ্যন টু ৰিথিংক এনিমেল স্পিৰিট। এনিমেল স্পিৰিট মানে ধৰি লওক এনেকুৱা যে মানুহখিনিয়ে যে এইটো বস্তু লাগে, এইটো বস্তুলৈ গুচি গ'ল, মানে এটা কম্পালচন এটা আমি যাতে ফিল কৰো, যে ঠিক আছে খুব লজিকেলি চিন্তা কৰা নাই, এইটো লাগে এইটো উঠাই দিলো, সেইটো লাগে সেইটো উঠাই দিলো, দেট ইজ এনিমেল স্পিৰিট। আৰু এনিমেল স্পিৰিট মানে হৈছে যে কি, যে ইনোভেশ্যন, এণ্টাৰপ্ৰিনাৰশ্বিপ, এইটো কয় এনিমেল স্পিৰিট, ঠিক আছে। গতিকে এণ্ড ট্ৰিগাৰ ইনভেষ্টমেণ্ট বুম, ঠিক আছে। গতিকে এনিমেল স্পিৰিটটো আমি বঢ়াব লাগিব। হেডলাইন ইনফ্লেশ্যনটো আপুনি চাই যে 5.2%, বাট ফুড ইনফ্লেশ্যন ইজ হাই, দেট ইজ এ মেটাৰ অফ কনচাৰ্ণ। আমাৰ যদি ফুড ইনফ্লেশ্যনটো বেছি থাকে তেতিয়াহ'লে আমি অভাৰঅল যিটো মানে ইনফ্লেশ্যন আছে সেইটো বেছি হ'ব। গতিকে ফুড ইনফ্লেশ্যনটো যদি মানে আমি কনচিডাৰ কৰো তেতিয়াহ'লে সেইটো ক'ব হেডলাইন ইনফ্লেশ্যন। আৰু যদি ফুড ইনফ্লেশ্যনটো আঁতৰাই দিওঁ তেতিয়াহ'লে ক'ব যে কোৰ ইনফ্লেশ্যন, ঠিক আছে। কোৰ ইনফ্লেশ্যনটো ঠিক আছে, কিন্তু হেডলাইন ইনফ্লেশ্যনটো বাঢ়ি আছে বিকজ অফ দা হাই food inflation. This is a key economic insight is private consumption, particularly driven by e-commerce and quick commerce, is a bright spot. সেইটো আমি গম পাইছো যে আমাৰ যিখিনি Amazon, Flipkart হয় তাৰ বিগ বিলিয়ন আপুনি দেখিছে নাই যে কিমান কিমান ইনকম হৈছে, কিমান কিমান ডেলিভাৰী হৈছে। গতিকে এইটো এটা ব্ৰাইট স্পট হয় যাতে কেনেকে আমি মানে সেই প্ৰাইভেট কনজাম্পশ্যনটো কি কৰিব পাৰিম, অলপ পুশ কৰিব পাৰিম বা ট্ৰিগাৰ কৰিব পাৰিম, ঠিক আছে, থ্ৰু দিছ কমাৰ্চিয়েল ই-কমাৰ্চ প্লেটফৰ্ম। মিডল ক্লাছ ডিমাণ্ড ইজ কনষ্ট্ৰেইনড বাই দ্য ফুড ইনফ্লেশ্যন while rural growth remains strong. গতিকে মিডল ক্লাছে খুব বেছিকে মাৰ খাইছে কিহৰ কাৰণে, ফুড ইনফ্লেশ্যনৰ কাৰণে। তেওঁলোকৰ বাল্ক অফ দ্য ইনকামছ আৰ ড্ৰেইনিং by any attempt to consume these food items, ঠিক আছে। কেলে, কাৰণ কি ফুড আইটেমছ খিনি ৰিমেইন হাই, কাৰণ কি খাবতো লাগিবই, হয় নে নহয়, ঠিক আছে। নেক্সট কি আছে, হাউচিং ডিমাণ্ড স্পেচিয়েলি ইন দ্য মিড ইনকাম প্ৰিমিয়াম সেগমেন্টছ ইজ ইম্প্ৰুভিং মাৰ্কেট হেল্থ মেট্ৰিক্স। গতিকে হাউচিং যিখিনি ইণ্ডাষ্ট্ৰি আছে সেইখিনি যদি আমাৰ ধৰি লওক ইম্প্ৰুভাইজ হয় তেতিয়াহ'লে মিডল ক্লাছৰ সেই যিখিনি কনজাম্পশ্যন আছে তাৰ থ্ৰুৱেদি ইনকাম মানে ইকনমিটো কি হ'ব, গ্ৰোথ হ'ব। গতিকে মিডল ক্লাছে গোটেই গ্ৰোথটো কি কৰে, টানি লৈ যায়। মিডল ক্লাছৰ কাৰণে যদি মানে প্ৰভিজনছ নাথাকে তেতিয়াহ'লে আমাৰ ইকনমিটো শ্ল' ডাউনটো আৰু অলপ ৰেপিডহে হ'ব, ঠিক আছে। গতিকে মিডল ক্লাছৰ ওচৰত যাতে পইচা থাকে, তেওঁলোকৰ কনজাম্পশ্যন এক্টিভিটি যাতে বুষ্ট হয়, তাৰ কাৰণে আমি কিছুমান পলিচি ইমপ্লিকেশ্যনছ ল'ব লাগিব। আমি সেইখিনি আহিবলগীয়া আমাৰ ইকনমিক চাৰ্ভে হওক, বাজেট হওক, তাত আমি ভালকে ডিছকাছ কৰিম। ইয়াত প্ৰিলিমছ আৰু মেইনছত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে সেইখিনি আমি চাওঁ। যে ইউনিয়ন বাজেট ৰোল আমি অলৰেডি কৈছো যে কি কৰিব লাগিব। Fiscal measures boost private consumption and investments are expected. Probable question ইয়াত কি কি আহিব পাৰে, we have provided.
ঠিক আছে সো গতিকে আৰবানাইজেশ্যন এণ্ড ৰুৰেল ডেভেলপমেণ্টত যদি চাওঁ কনজাম্পশ্যন অফ ট্ৰেন্ডছ আৰবান মিডল ক্লাছ হোপছ ফৰ ৰিলিফ ইন ফুড ইনফ্লেশ্যন টু ইনক্ৰিজ ডিছপজেবল ইনকাম আমি গম পাইছো যে ফুড ইনফ্লেশ্যনটো আমি কমাব লাগিব কেইদিনমানৰ আগত আলু প্ৰাইচটো কিমান হৈছিল দেখিছে 60 টকা 65 টকা পাইছেগে সো গতিকে আলু আৰু পিঁয়াজৰ প্ৰাইচ সমান হৈ গৈছিলে সো গতিকে ইমান বেছি আলুটো মানুহে সদায় খায় সো ইমান বেছি যদি ফুড ইনফ্লেশ্যন হয় তেতিয়াহ'লে তেওঁলোকৰ যিখিনি বাকীখিনি যিখিনি কনজাম্পশ্যন কেপেবিলিটি আছে সেইখিনি কমি যাব ঠিক আছে সো গতিকে ৰুৰেল সেগমেন্ট শ্লো ষ্ট্ৰং গ্ৰোথ ড্ৰিভেন বাই ভলিউম ডিমাণ্ড ঠিক আছে প্ৰবেবল মেইনছ কুৱেশ্যনছ কি আহিব পাৰে আমি দিছো এথিক্সৰ পেপাৰখনত যদি আমি চাই দিলে এইটো আছে যে এথিকেল ইস্যুটো এইটো হৈছে বেলেন্সিং ইনফ্লেশ্যন কন্ট্ৰোল উইথ মেজাৰ্স টু ষ্টিমুলেট কনজাম্পশ্যন ঠিক আছে এড্ৰেছিং ইকনমিক ইনইকুৱেলিটিজ থ্ৰু ফিস্কেল পলিচিজ সো গতিকে এইখিনি বস্তু আছে তাৰপিছত প্ৰবেবল মেইনছ কুৱেশ্যন দি থোৱা আছে প্ৰিলিমছ কুৱেশ্যন দি থোৱা আছে ইকনমিক পাৰ্সপেক্টিভত ইনফ্লেশ্যনৰ ওপৰত গ্ৰোথ ষ্ট্ৰেটেজিৰ ওপৰত এনিমেল স্পিডটো কি হয় এতিয়া এইটো কুৱেশ্যন একদম ধুনীয়াকৈ আহিব পাৰে ঠিক আছে আপোনালোকে এইটো বস্তু জানি থওক এনিমেল স্পিড ইয়াৰ ওপৰত মানে এটা ইকনমিক্সৰ নোবেল প্ৰাইজো পোৱা গৈছিল বা এটা ইকনমিক্সৰ মানে এটা টাৰ্ম হয় কি টাৰ্ম হয় ঠিক আছে সো গতিকে প্লিজ এটেম্প দিছ কুৱেশ্যন যে এইটো মানে কি যে গভৰ্ণমেণ্ট স্পেণ্ডিং অন ৱাইল্ড লাইফ কনজাৰ্ভেশ্যন নি সো গতিকে এনিমেল বুলি ক'লে মানুহে ৱাইল্ড লাইফ বুলি ভাবে এইটো নহয় সো গতিকে আপোনালোকে এবাৰ এটেম্প কৰক এন্টাৰপ্ৰিনিউৰশিপ এণ্ড কনফিডেন্স এণ্ড ইনভেষ্টমেণ্ট লিডিং টু ইকনমিক গ্ৰোথ সো গ্ৰোথ ইন এগ্ৰিকালচাৰ নেকি তাৰপিছত নেক্সটটো কি আছে যদি আমি অকমান চাওঁ সো তেতিয়ালে দেখিবলৈ পাম যে হাই ইনফ্লেশ্যন কজ বাই ডিমান্ড সাইড প্ৰেসাৰ সো গতিকে ইয়াত কোনটো কুৱেশ্যন মানে আপুনি প্লিজ এটেম্প দিছ কুৱেশ্যন ওকে সো গতিকে এইটো প্ৰিলিমছত আহিব পাৰে ঠিক আছে সো গতিকে আপোনালোকে আনসাৰখিনি চাব যে কি হয় তাৰপিছত ইণ্ডিয়াছ ৰিয়েল গ্ৰোথ ৰেট এণ্ড এ ফোকাস্ট সো গতিকে ইয়াত যদি আমি চাওঁ তেতিয়াহ'লে আমি গম পাম যে চি ৰাংগাৰাজন ইজ এ ফৰ্মাৰ চেয়াৰমেন অফ প্ৰাইম মিনিষ্টাৰ এডুকেশ্যন এডভাইজৰী ইকনমিক এডভাইজৰী কমিশ্যন এণ্ড RBI ফৰ্মাৰ গভৰ্ণৰ আছিলে সো গতিকে এনেকুৱা চি ৰাংগাৰাজন নিচিনা মানুহে যদি কিবা এটা ইকনমিৰ ওপৰত ইনসাইট এটা দিয়ে সেইটো খুব ইম্পৰ্টেন্ট হ'ব আপুনি যদি তাৰ পৰা এটা বস্তু ডেৰাইভ কৰি পেলাই নিজৰ মেইনছৰ আনসাৰ ৰাইটিঙত লিখে তেতিয়াহ'লে আপুনি ভাবক so you are just reflecting the ideas of C Rangarajan who was a former president or the former governor of RBI એટલે কিমান ভাল হৈ যাব আপোনাৰ সো গতিকে এনেকুৱা বস্তুবিলাকে আমি ৰেফাৰেন্স ল'ব লাগে এনেকুৱা বস্তুবিলাকে এক্সাম্পলও লিখিব লাগে সো কিনো তেওঁ ক'লে সেইটো আমি চাই লওঁ যে ফাৰ্ষ্ট এডভান্স এষ্টিমেট অফ ফাইনেন্সিয়েল ইয়াৰ 2024-25 shows a real GDP growth 6.4% and nominal GDP growth 9.7%. সো গতিকে আমি গম পাইছো যে ৰিয়েল জিডিপি আৰু নমিনেল জিডিপি ৰিয়েল জিডিপি মানে একচুয়ালি যেটো গ্ৰোথ হৈছে আৰু নমিনেল জিডিপি মানে তাত যদি ইনফ্লেশ্যনটো সোমাই থাকে ঠিক আছে সো গতিকে এই যেটো ডিফাৰেন্স দেখিছে ইট ইজ এ ডিফাৰেন্স occur due to the rise of the prices যেটো আমি কওঁ ইনফ্লেশ্যন ঠিক আছে ওকে সো this is slightly below the Reserve Bank of India's reverse estimate of 6.6% of real GDP growth so গতিকে চি ৰাংগাৰাজনে এইটো কৈছে যে আমাৰ কনটেক্সট এইটো কৈছে যে এডভান্স যেটো মানে ফাৰ্স্ট এডভান্স এষ্টিমেট আছে তাত আমি আৰু অলপ স্লো ডাউন হোৱাহে দেখিছো RBI যেটো কৈছিলে 6.6% ৰিয়েল জিডিপি গ্ৰোথ হ'ব সেইটো 6.4% হ'বলৈ গৈছে so গতিকে ইজ এ মেটাৰ অফ কনসাৰ্ন কি ইনসাইটটো কি কৈছে যে the slowing down is linked to decline in a government's investment growth minus 12.3% after 8 months so গতিকে গভৰ্ণমেণ্টৰ যিখিনি ইনভেষ্টমেন্ট আছিলে সেই ইনভেষ্টমেন্টৰ যেটো মানে তেওঁলোকে ধৰিলক গভৰ্ণমেণ্টে এতিয়া বেছিকৈ ইনভেষ্ট কৰা নাই ঠিক আছে কোভিডৰ সময়ত যিমানখিনি গভৰ্ণমেণ্টে ইনভেষ্ট কৰিছিলে দা গভৰ্ণমেণ্ট ইজ নাও allowing the privates to crowd in যে তেওঁলোক আহক সো গতিকে গভৰ্ণমেণ্টৰ যেটো ধৰিলক ইনভেষ্টমেন্ট গ্ৰোথ আছে ইনভেষ্টমেন্ট আছে সেইটো কমি যোৱাৰ কাৰণে সেইটো ৰিফ্লেক্ট আমি কোড দেখিছো ইকনমিক গ্ৰোথত দেখিছো যে গ্ৰছ ফিক্সড ক্যাপিটাল ফৰ্মেশন ৰেট ষ্টেবিলাইজেছ এট 33.4% of GDP যেটো মেইন বস্তু যে গ্ৰছ যেটো ক্যাপিটাল ফৰ্মেশন আছে মানে যেটো ইনফ্ৰাষ্ট্ৰাকচাৰত আমি যেটো ইনভেষ্টমেন্ট কৰিছো এসেট বিল্ড আপ হৈছে সেইটো আমি দেখিছো যে ষ্টেগনেশন প্লেটো পাই গৈছে যে 33% হে হৈছে যেটো বস্তু আৰু অলপ ইম্প্ৰোভাইজ হ'ব লাগে আৰু অলপ পুশ কৰিব লাগিব আমি ম্যানুফ্যাকচাৰিং সেক্টৰ আমি দেখিছো যে ড্ৰপ সিগনিফিকেন্টলি from 9.9 to 5.3% এইটো আমাৰ একদম ইন্ডিয়া এটা ক্লাসিক্যাল মানে এটো প্ৰবলেম হয় যে ইন্ডিয়াত এটো একদম মানে হিষ্টৰিক এটা প্ৰবলেম হয় যে আমাৰ যেটো ম্যানুফ্যাকচাৰিং সেক্টৰ আছে ন এই ম্যানুফ্যাকচাৰিং সেক্টৰে গ্ৰো কৰিব পৰা নাই 9.9% গ্ৰোথটো ভাল আছিল 2023-24 সেইটো আকৌ ডিপ হৈছে কি হলে 5.3 পালে সো গতিকে এটো তাৰ বহুত কথা আছে ৰ মেটেৰিয়েল বিলাক দিগদাৰ হৈছে কাৰণ কি আমি গম পাইছো যে দুটা জায়গা যুদ্ধ হৈ আছে ট্ৰাম্প এডমিনিষ্ট্ৰেচন আহিলে সো গতিকে all these things are providing some insights or some impact or factors that leads to this slowing down of manufacturing আৰু যেটো আমি বস্তু মানে ওয়েলকামিং নহয় কাৰণ কি ম্যানুফ্যাকচাৰিংৰ পৰা যদি গ্ৰোথটো কমি গৈছে যে ম্যানুফ্যাকচাৰিং বা কি হ'ব যে মানুহবিলাকক উলিয়াই দিব সো সেই মানুহবিলাক কলৈ যাব সো গতিকে সেই মানুহবিলাক আকৌ ৰুৰাল সেক্টৰলৈ যাব এগ্ৰিকালচাৰ জয়েন হ'ব সো গতিকে এগ্ৰিকালচাৰটো আকৌ ওভাৰ ডিপেন্ডেন্স হ'ব মানে তাত খুব বেছি মানুহ সোমাই থাকিব যেটো আমি কওঁ ডিসগুইজ এমপ্লয়মেন্ট হয় নে নহয়
সো গতিকে capital expenditure shortfall contributed to the dip in growth. Capital expenditure to আমাৰ ভাল হৈছে, no doubt. So last classত আমি পঢ়াইছো আৰু অলপ improvise কৰিব লাগে, হয়নে নহয়? ঠিক আছে। So growth prospects যদি আমি চাওঁ, over the next 5 years a steady real GDP growth rate of 6.5% is projected, consistent with the IMF forecast of 20. So গতিকে আমি 2025 পৰা 2030 লৈকে আমি কৈছো যে কনসিস্টেন্টলি 6.5% টো গ্ৰোথ হ'ব। অকমান জিডিপি টো কম হ'বই, কাৰণ কি হৈছে যে যেতিয়া এটা ইকনমি মেচিউৰ হৈ যায় ন, তাৰ গ্ৰোথটো অলপ শ্লো ডাউন হয়, দ্যাট ইজ হ'বই নৰ্মেলিটিজ। কিন্তু কথাটো হৈছে যে আমি সেই বস্তুটো মানে কি হৈছে কম হোৱাটো আমি কৰিব নোৱাৰো, আমি সেইটো বস্তুক আমি পুশ কৰি থাকিব লাগিব, যে আমি নতুন নতুন ৱে উলিয়াই থাকিব লাগিব, কাৰণ কি ইণ্ডিয়া নিডছ ফাৰ্ডাৰ গ্ৰোথ। আমি অকল এইটো মানে ইমানখিনি হলে ন, উই আৰ জাষ্ট 4 ট্ৰিলিয়ন ইকনমি, কিন্তু আমি 10 ট্ৰিলিয়ন ইকনমি হ'ব লাগিব বাই 2030, হয়নে নহয়? চ' সেইটো বস্তু 40 ট্ৰিলিয়ন ইকনমি হ'ব লাগিব। চ' সেইখিনি বস্তু আমাৰ হলেহে আমি ডেভেলপ হ'ম। চ' গতিকে ৰিয়েল জিডিপি গ্ৰোথ কুড টাচ 7% ফেভৰেবল ফৰ গ্লোবেল কণ্ডিশ্যন। চ' গতিকে গ্লোবেল কণ্ডিশ্যনটো যদি ভাল হয়, তেতিয়াহ'লে ইণ্ডিয়াৰ যিটো গ্ৰোথ ৰেট আছে সেইটো 7% হ'ব পাৰে। চ' গতিকে কেনেকে বস্তুবিলাক গ্লোবেল যিখিনি ইনচিডেন্ট আছে কেনেকে সেইখিনি ইম্পেক্ট পেলায় অন ইণ্ডিয়াছ গ্ৰোথ, চ' সেইটো আপোনালোকে চাব। সাষ্টেইনেবল গভৰ্ণমেণ্ট কেপিটেল এক্সপেণ্ডিচাৰ কথা আছে, প্ৰবেবল মেইনছ এণ্ড আমাৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ কুৱেশ্যনছ আমি দি থোৱা হৈছে। ইয়াত গভৰ্ণেন্স বাজেটিঙৰ কথা আছে, ফিস্কেল ইমপ্লিকেশনছৰ কথা আছে, probable mains question ইয়াৰ ওপৰত দি থোৱা আছে। মেইনটেইনিং কেপিটেল এক্সপেণ্ডিচাৰ 20% অফ ৰিভাৰ্ছ এষ্টিমেট ইজ ক্ৰিটিকেল টু ছাপৰ্ট মডাৰ্ণ। চ' গতিকে এইটো আপোনালোকে সলিউশ্যন হিচাপে লিখিব পাৰে, যিকোনো এটা মানে ইকনমি ৰিলেটেড কথা আছে, চ' তাত আপুনি এজ এ সলিউশ্যন বা ৱে ফৰৱাৰ্ডৰ লিখিব পাৰে যে আমি মেইনটেইনিং কেপিটেল এক্সপেণ্ডিচাৰ 20%। চ' গতিকে আমি 20% আমি কি কৰিব লাগিব, যে আমাৰ যিখিনি স্পেণ্ডিং আছে উই হেভ টু spend 20% of our GDP in capital expenditure. Capital expenditure মানে where the assets are built, যিটো পৰা এছেটৰ পৰা আমি কিবা এটা ৰেভিনিউ পাম, হয়নে নহয়? চ' তেনেকুৱা ধৰণৰ বস্তু আমাৰ হ'ব লাগিব, তেতিয়াহে আমাৰ গ্ৰোথটো সাষ্টেইনেবল হ'ব বা গ্ৰোথটো আমাৰ পাৰসিষ্টেণ্ট হ'ব। ঠিক আছে, অকে। ত' তাৰ ওপৰত আমাৰ ছচাইটি ইম্পেক্টৰ কথা আছে, প্ৰবেবল মেইনছৰ কথাও আমি কৈছো যে কেনেকৈ হ'ব। গ্ৰোথ হেজ ডাইৰেক্টেড ইমপ্লিকেশনছ অন ৰিডিউচিং পভাৰ্টি, ইম্প্ৰুভিং লিভিং ষ্টেণ্ডাৰ্ড। আমি গম পাইছো যদি আমাৰ গ্ৰোথটো কমি যায়, তেতিয়াহ'লে আমি দেখিছো যে মেনুফেকচাৰিং যদি শ্ল' ডাউন হয়, তেতিয়াহ'লে কি হ'ব, তাৰ পৰা মানুহে জব লছ হ'ব, সেই মানুহখিনিয়ে গৈ পেলাই এগ্ৰিকালচাৰ সোমাব। চ' গতিকে তেওঁলোকৰ কি হ'ব, লাইফ ষ্টেণ্ডাৰ্ডটো ড্ৰপ হৈ যাব, তেওঁলোকৰ ইনইকুৱেলিটি বাঢ়িব, তেওঁলোকৰ যিখিনি লাইফ ষ্ট্ৰাগল আছে ন, সেইটো বস্তু বহুত বাঢ়ি যাব। চ' গতিকে সেইটোকে ডাইৰেক্ট কোৱা গৈছে যে ছচাইটিত তাৰ ইম্পেক্ট পৰিব, যে পভাৰ্টিৰ ৰেটটো আকৌ বাঢ়ি যাব। আমাৰ যিখিনি ধৰি লওক নিউট্ৰিশ্যন আছে বা ষ্টাণ্টিং হওক বা অবেচিটি হওক বা ষ্টাণ্টিং আৰু ৱাষ্টিং বা ধৰি লওক আমাৰ যি এনিমিয়া ৰেট হয়, এইবিলাক কমি যাব, কাৰণ কি ভালকে মানুহে যদি খাবলৈ নাপায় এনিমিয়া নহয় আৰু কি হ'ব, হয় নে নহয়? চ' গতিকে অল দিছ থিংছ আৰ বিন ৰিলেটেড, দিছ ইজ ছ'চিয়েল ইম্পেক্ট। চ' গতিকে ডাইমেনশ্যনছ বিলাক আপুনি চাওক, কেনেকে এথিকেল ডাইমেনশ্যন এটা ওলাইছে, কেনেকে ছ'চিয়েল ডাইমেনশ্যন এটা আছে, কেনেকে ইকনমিক ডাইমেনশ্যন এটা ওলাইছে। চ' গতিকে এই বস্তুবিলাক আপোনালোকে চাই পেলাই বস্তু বনাব লাগিব। চ' গতিকে এথিক্সৰ যদি আমি পাৰ্সপেক্টিভত চাওঁ, বেলেন্সিং ফিস্কেল the ethical governance is ensuring inclusive growth while maintaining fiscal challenges. So দুটা একদম কথা আছে, এটা ফিস্কেল বেলেন্সও কৰিব লাগিব, তাৰপিছত আমি কি কৰিব যে ইনক্লুসিভ গ্ৰোথো কৰিব লাগিব। চ' ইনক্লুসিভ গ্ৰোথ কৰিবলৈ হলে চবৰে আমি বিকাশটো আমি কনসিডাৰ কৰিব লাগিব। ফিস্কেল আকৌ যদি আমি কনসলিডেশনৰ কথা কওঁ, তেতিয়াহ'লে আমি কি কৰিব লাগিব, যে আমাৰ যিটো ধৰি লওক ফিস্কেল ডেফিচিট আছে সেইটো মেইনটেইন কৰিব লাগিব। ফিস্কেল ডেফিচিটটো মেইনটেইন কৰিবলৈ যাওঁতে গভৰ্ণমেণ্টৰ এক্সপেণ্ডিচাৰখিনি আমি ষ্ট্ৰিমলাইন কৰিব লাগিব। চ' এতিয়া আমি গ্ৰোথটো কম হৈছে, চ' গভৰ্ণমেণ্টে যদি বেছিকে আমি এক্সপেণ্ডিচাৰ কৰি দিলে ফিস্কেল ডেফিচিট বাঢ়ি যাব, মানে আমি গভৰ্ণমেণ্টে কি হ'ব, ৰেভিনিউটো কমকে পাইছে, এক্সপেণ্ডিচাৰ বেছিকে কৰিছে, মানে কি মানে বড়ো কৰিছো, চ' দেট ইজ কল্ড ফিস্কেল ডেফিচিট। চ' গতিকে আমি সেইটো এটা এথিকেল ইছ্যু, যে গভৰ্ণমেণ্টে এতিয়া কোনটোক ফ'কাছ দিব, ফিস্কেল কনসলিডেশনটো কনসিডাৰ কৰিব নে এথিকেল ইনক্লুসিভ গ্ৰোথটো কনসিডাৰ কৰিব, দেট ইজ এন এথিকেল পাৰ্সপেক্টিভ। ঠিক আছে, চ' গতিকে এনেকুৱা ধৰণৰ বস্তুবিলাক আপোনালোকে কনসিডাৰ কৰিব। ইকনমিক গ্ৰোথৰ ওপৰত প্ৰিলিমছ অৰিয়েণ্টেড কুৱেশ্যন, কেপিটেল এক্সপেণ্ডিচাৰৰ ওপৰত, জিডিপি প্ৰজেকশ্যনৰ ওপৰত, চ' এইখিনি কুৱেশ্যন আপোনালোকৰ আহিব পাৰে। চ' প্লিজ চি দি কুৱেশ্যন এণ্ড প্লাছ first attempt this question and then see the answers. ঠিক আছে, so government plans to make India hub for mobility sector. Prime Minister কৈছে যে আমাৰ যিখিনি mobility sector আছে, তেনেকে ধৰি লওক গ্ৰীণ হাইড্ৰজেনৰ কথা কৈছে, আৰু গ্ৰীণ হাইড্ৰজেনৰ কথা কৈছে, যে ৰিনিউৱেবল এনাৰ্জি কথা কৈছে, যিটো ৰিপ্লেচিং দিছ ফজিল ফুয়েলছ। চ' গতিকে ইয়াৰ ওপৰত আমি কি হ'বলৈ হাব কৰিব গৈছে। ঠিক আছে, চ' উই ৱান্ট টু মেক ইণ্ডিয়া এ হাব ফৰ দ্য মোবিলিটি। ঠিক আছে, চ' গতিকে কনটেক্সটো কৈছে, প্ৰাইম মিনিষ্টাৰে সেইটোখিনি কথা কৈছে, আমি গম পাইছো। চ' ফ'কাছ এৰিয়াজ ইনক্লুডিং দ্য ইলেক্ট্ৰিক ভেহিকেলছ, হাইড্ৰজেন ফুয়েলছ, বায়'ফুয়েলছ এণ্ড চ'লাৰ পাৱাৰ। চ' গতিকে এইখিনি বস্তুত আমি ফ'কাছ দিব খুজিছো, যাতে আমি ইম্পৰ্ট যিখন বিল আছে, ফুয়েল খিনি আমি কি হৈছে গাল্ফ কাণ্ট্ৰিৰ পৰা আমি ইম্পৰ্ট কৰিছো, বা কয়লা আমি অষ্ট্ৰেলিয়াৰ পৰা ইম্পৰ্ট কৰিছো, যে ইম্পৰ্ট বিলখন আমি কমাব লাগিব, হয় নে নহয়? চ' গতিকে তাৰ কাৰণে আমি কি কৈছো, যে উই ৱান্ট টু ফ'কাছ অন দিছ থিংছ। ঠিক আছে, চ' ইয়াৰ কাৰণে 1,11,00,000 crore এলকেশ্যন ফৰ ইনফ্ৰাষ্ট্ৰাকচাৰ। চ' গতিকে
গতি শক্তি যোজনা এটা উলিয়াইছে আৰু আমি গম পাইছো যে 11 লাখ crore এইটো এলোকেট কৰিছে কিহৰ কাৰণে ইনফ্ৰাষ্ট্ৰাকচাৰ কাৰণে যিটো বহুত বেছি হয় বা বহুত বেছি নহয় মানে ওয়েলকামিং হয় আৰু ইয়াক আমি আৰু অলপ পুশ কৰিব লাগিব এতিয়া বাজেট আহি আছে you please see that what is the amount that this government budget is allocating upon the infrastructure ঠিক আছে so national logistic policy আছে যাতে আমাৰ logistics যেটো cost আছে এটো কমাব পাওঁ কাৰণ কি ইন্ডিয়াত হেতু কনসার্ন হয় যে we have 13 to 14% logistics cost হয় GDP কিন্তু যদি এডভান্স কান্ট্রি বিলাকৰ চক যে 3 to 5% হয় সো গতিকে আমি লজিষ্টিক্সত বেছিকৈ পইচা খৰচ কৰি আছো তেনেকৈ ধলে আমাজনৰ এটা অৰ্ডাৰ দিয়ক আপুনি গুজৰাটৰ পৰা ইয়ালৈ আহোতে 5 দিন লাগে 10 দিন লাগে সো গতিকে এটো কি যে ইন্ডিয়াখনৰ ভিতৰতে যদি এটা বস্তু ইফালৰ পৰা ইফালে আহোতে যে ইমান ডিলে হয় 40 টকা আপোনালোকৰ কষ্ট লয় সো গতিকে এইবিলাক কি লজিষ্টিক ইস্যু নহয় জানো কিন্তু ইউৰোপৰ যদি আপুনি চাই যে ইউৰোপৰ এখন দেশৰ পৰা ইখন দেশ পাই যাব আপোনাৰ একদম ফ্ৰী ট্ৰেডত সো গতিকে these are some logistic issues that we have to handle so that our economy will boost ঠিক আছে so employment generate যাতে হয় investment যাতে হয় কাৰণ কি ইনভেস্টৰ এটো চাব ন মানে ন 18000 crore was allocated for the production link incentive scheme এটো খুব ইম্পৰ্টেন্ট হয় যাতে আমাৰ বেটাৰী ইন্ডাষ্ট্ৰিটো ডেভেলপ হয় কাৰণ কি আমি যদি কৈছো যে হাইড্ৰোজেন ফুয়েল হক ইভি ভেহিকল হক এই সোলাৰ পাৱাৰ হক আপুনি দেখিছে এই গোটেই কিটা বস্তুত আমাক কি লাগিব ইভি ভেহিকলস মানে বেটাৰী লাগিব সো বেটাৰী ষ্টৰেজটো কাৰণে আমি কোনে পইচা খৰচ কৰিব সো গতিকে তাত যেটো এক্সপাৰ্টিজ আছে these expertise are held by the private sector so private sector যদি তাত ইনভেস্ট নকৰে তেলে আমাৰ ইয়াত বেটাৰী সেক্টৰটো আমি কি হ'ব ডেভেলপ নহয় so আমি we are keep importing batteries from the this China so গতিকে তাৰ কাৰণে আমি কি কৈছো production link incentive scheme এইটো কথা আমি বাই বাই কৈছো ম্যানুফ্যাকচাৰিংৰ এইটো এটা সলিউশন হয় যে গভৰ্নমেন্ট স্কিম যেটো আছে মেইন স্কিমটো আছে এইটো যে প্ৰাইভেট সেক্টৰক আমি ক্ৰাউড ইন কৰিব বিচাৰিছো থ্ৰু দিস ইনসেন্টিভ স্কিম তাৰ কাৰণে আমি কিমান এলোকেশন কৰিছো 18000 crore it is not a small amount ঠিক আছে সো গতিকে এই এমাউন্টটো আপোনালোকে চাই থাকিব এটো দেখিব যে বাহি বাহি গৈ আছে ঠিক আছে যাতে আমি মোৰ ইনভেষ্টক আমি অ্যাট্ৰাক্ট কৰিব পাও সো পলিসি ইন্টাৰভেনশনৰ আমি দেখিব নেশনাল ইলেক্ট্ৰিক মোবিলিটি মিশন আমি লঞ্চ কৰিছো গ্ৰীণ হাইড্ৰোজেন মিশন আমি কৈছো ৰিডিউসিং ফুয়েল কষ্ট আৰু এটোৰ অসমৰ পাৰ্সপেক্টিভত যাতে আপুনি চাই যে ইন্ডিয়া যেটো ফাৰ্স্ট গ্ৰীণ হাইড্ৰোজেন প্ৰজেক্ট আছে এটো ক'ত আছে ইন যোৰহাট সো গতিকে এটো বস্তু আপোনাক আহিব পাৰে সো যোৰহাটৰ যেটো অইল ইন্ডিয়া আছে অইল ইন্ডিয়াত মানে যেটো ইনষ্টলেশন আছে তাত ইন্ডিয়াৰ প্ৰথম গ্ৰীণ হাইড্ৰোজেন যেটো আছে হেতু লঞ্চ কৰিছে গ্ৰীণ হাইড্ৰোজেন মানে আছে হাইড্ৰোজেন ফুয়েলটো খুব ভাল হয় কিন্তু হাইড্ৰোজেন ফুয়েলটো আমি কেনেকৈ প্ৰস্তুত কৰিছো হেতু বা আমাৰ কেতিয়াবা গ্ৰীণ হাইড্ৰোজেন বুলি ক'ব গ্ৰে হাইড্ৰোজেন বুলি ক'ব ব্ল্যাক হাইড্ৰোজেন বুলি ক'ব ব্লু হাইড্ৰোজেন বুলি ক'ব হয় নে নহয় তাৰ ওপৰত আমি সেপাৰেট ভিডিও আনিম কিন্তু যেটো গ্ৰীণ হাইড্ৰোজেন আছে এটো হৈছে যে হাইড্ৰোজেন এনাৰ্জিটো বা হাইড্ৰোজেন ফুয়েলটো হাৰ্নেস কৰিব সময়ত আমি সোলাৰ এনাৰ্জি বা ৰিনিউয়েবল এনাৰ্জি আমি কি কৰিছো ইউজ কৰিছো দ্যাট ইজ কল্ড গ্ৰীণ হাইড্ৰোজেন ঠিক আছে ওকে সো গতিকে আমাৰ এটো অসমৰ পাৰ্সপেক্টিভৰ পৰা ইম্পৰ্টেন্ট হ'ব এক্সাম্পলত যদি আপুনি দি দিয়ে নহয় আপোনালোকৰ মানে পইণ্টটো আৰু ধুনিয়া লাগিব সাবস্টেনশিয়েট হ'ব ঠিক আছে তাৰপিছত নেক্সট যদি আমি চাও আৰবান ৰুৰাল মোবিলিটি যদি চাও ডেভেলপ ইভি চাৰ্জিং ইনফ্ৰাষ্ট্ৰাকচাৰ in 1000 cities smartphone charges and fast charging station in every 5 to 10 kilometers so ইয়াত এটা ধুনিয়া আপোনালোকৰ স্কিমো আপোনালোকে ইনকৰ্পোৰেট কৰিব তাৰ নামটো আছিল কি যে যেটো আমাৰ ট্ৰান্সপোৰ্ট মিনিষ্ট্ৰীয়ে আমাক কৈছে সো গতিকে ট্ৰান্সপোৰ্ট মিনিষ্ট্ৰী এটা ধুনিয়া এটা স্কিম এটা আছে ঠিক আছে সো গতিকে ইউ ক্যান অলসো কোড দ্যাট স্কিম ঠিক আছে ওকে সো নেক্সট যদি আমি চাও যেটো আছে যে এথিক্যাল যেটো কনসিডারেশন আছে ব্যালেন্সিং ইকোনমিক গ্রোথ উইথ এনভায়রনমেন্টাল সাস্টেইনেবিলিটি এটো আছে যে ইকোনমিক গ্রোথটো আমি কৰিবলৈ যাওঁতে এনভায়রনমেন্টাল সাস্টেইনেবিলিটিটো আমি কি কৰিব লাগিব ব্যালেন্স কৰিব লাগিব বা এটো আমি চাব লাগিব ঠিক আছে সো গতিকে তাৰ হেতু এটা এথিক্যাল ইস্যু হয় যে যদি আমি গ্ৰীণ গ্ৰোথ কৰো তেতিয়ালে আমাৰ এনভায়রনমেন্টটো বাচি থাকিব হয় না ঠিক আছে ওকে সো নেক্সট যদি আমি চাও সো গতিকে আমি লিখিম okay so let's move ahead so ইয়াত ইলেক্ট্ৰিক মোবিলিটি কথা আছে তাৰ ওপৰত প্ৰিলিমছৰ কি কোৱেশ্চন আছে গ্ৰীণ হাইড্ৰোজেন মিশনৰ ওপৰত আছে বেটাৰী ষ্টৰেজ টেকনলজি কথা আছে ঠিক আছে ওকে সো গতিকে ইয়াত কোৱেশ্চনছ খিনি আপোনালোকে অ্যাটেম্প কৰিব threats in Gulf of Aden and Red Sea could increase says defense minister so গতিকে আমি কি কৈছো যে যিখিনি আমাৰ গালফ অফ এডেন আছে আৰু ৰেড সি আছে তাত যিখিনি থ্ৰেট আছে সেইখিনি বাঢ়িব পাৰে সো ডিফেন্স মিনিষ্ট্ৰী হেতু এটা কোৱেশ্চন কৈছে সো আমি যদি চাও যে গালফ অফ এডেন আৰু ৰেড সি কথা যদি আমি চাও সো আমি গম পাইছো যে গালফ অফ এডেন আৰু ৰেড সি কোড আছে তো আমি যদি চাও আমি একচুয়ালি মেপত এটো দেখাব লাগিছিলে কিন্তু যি নহওক সো গতিকে আমি গম পাইছো যে আমি গালফখন যদি চাও সো বস্তুবিলাক এনেকুৱা হয় যে এখন আফ্ৰিকা হয় সো দিস ইজ আফ্ৰিকা হয়নে নহয় আৰু এইখিনি কি আছে সাউদি আৰবিয়া আৰু ইয়াতে ইয়েমেনখন আছে
সো এতিয়া কি হৈছে এইখিনি হৈছে ৰেড সি, এইটো কি হৈছে ৰেড সি। সো ৰেড সি যিখন হৈছে এইখন, তাৰপিছত ইয়াত কি হৈছে গালফ অফ এডেন। সো গতিকে গালফ অফ এডেন খিনি এইখিনি আছে। সো গতিকে এই যিটো ধৰি লওক মানে এন্টাৰিং পইণ্ট বা এক্সিট পইণ্ট ফ্ৰম দিছ সুৱেজ কেনেল দি এনেকে সোমাব, তাৰপিছত এইফালে ইয়েমেনেদি ওলাই যাব। সো গতিকে এইখিনি গালফ অফ এডেন আৰু ৰেড সি যিটো আছে সেই এৰিয়াটোত কি কৈছে যে থ্ৰেটটো আৰু বাঢ়িব, কাৰণ কি সেইখিনিতে ইজৰাইল হামাছ ৱাৰ হৈ আছে, হয় নে নহয়? সো গতিকে এই গোটেইখিনি কথা আপোনালোকে ইম্পৰ্টেণ্ট হয় ফ্ৰম দ্য প্ৰিলিমছ এজ ৱেল এজ মেইনছ পাৰ্সপেক্টিভ। সো গতিকে আমি যদি চাওঁ তেতিয়াহ'লে আমি দেখিম যে নেক্সট যিটো কুৱেশ্যন আছে যে ডিফেন্স মিনিষ্ট্ৰী ৰাজনাথ সিং হাইলাইটেড দ্য ইনক্ৰিজ ইন থ্ৰেটছ ইন এ গালফ অফ এডেন এণ্ড ৰেড সি এণ্ড দ্য ৱাটাৰ্ছ নিয়াৰ ইষ্ট আফ্ৰিকা কাণ্ট্ৰি। আমি গম পাইছো যে আফ্ৰিকাৰ ইষ্টৰ ফালে সেই গালফ অফ এডেনখন আছে, যিটোৰ পৰা আমাৰ কি হৈছে যে এক্সিট পইণ্ট ৰেড সি পৰা ওলাই পেলাই কেনেকে আমাৰ ধৰি লওক ইণ্ডিয়ান অচিন বা যিটো আৰবিয়ান অচিন তাত যিটো লিংক হ'ব সেইটোকে আমি কম। তাতে কি আছে বাবল মাণ্ডৱটো আছে, হয় নে নহয়? Okay, so Defense Minister Rajnath Singh সেইখিনি কথা কৈছে যে Indian Navy is enhancing its presence to ensure the safety and maritime highlights. So already we have called যে তিনিখন বস্তু একেলগে লঞ্চ কৰিছো আমি, INS সুৰাট, INS নীলগিৰি and INS বাক্সি। কিহৰ কাৰণে আমি ইনষ্টল কৰিছো? কাৰণ কি এই যিটো ৰিজন আছে এই ৰিজনটো আমি গম পাইছো যে এই ৰিজনটোত লাহেকে পাইৰেটছ বাঢ়িছে, লাহেকে টেৰৰিষ্ট বাঢ়িছে। সো গতিকে এই যিটো ৰিজন আছে তাক সেফ এণ্ড সিকিউৰ কৰিব লাগিব। তাৰ কাৰণে উই আৰ প্ৰভাইডিং দিছ নেভেল প্ৰেজেন্সটো আমাৰ ইণ্ডিয়াৰ ইনক্ৰিজ হৈছে বা সেইটো বস্তু বেছি হৈছে। কি পইণ্টছ কি আছে যে ইণ্ডিয়ান অচিন ৰিজনটো আমি ক্ৰিটিকেল ফৰ ইণ্ডিয়াছ ইকনমিক প্ৰস্পেৰিটি। চাৰিওফালৰ পৰা ইউৰোপৰ পৰা US পৰা সো কেনি আহিছে এই ৰেড সি থ্ৰু দি আহিছে। সো গতিকে আমাৰ কি হ'ব লাগিব যে ইণ্ডিয়ান অচিন ৰিজন যিটো আছে ৰেড সি হ'বলৈ ইণ্ডিয়ান অচিন আহিছে, সো সেইটো সেফ এণ্ড সিকিউৰ কৰিব লাগিব। তেতিয়াহে আমাৰ এক্সপৰ্ট এণ্ড ইম্পৰ্ট সেইটো আমাৰ কি হ'ব ৰবাষ্ট হ'ব বা সেইটো আমাৰ স্মুথ এণ্ড হ'ব। উইথ মেজৰ নেভেল পাৱাৰ ৰিডিউচিং দেয়াৰ প্ৰেজেন্স ইন IOR, ইণ্ডিয়াছ নেভি হেজ ষ্টেপড ইন। সো গতিকে এতিয়া মেজৰ যিখিনি নেভেল পাৱাৰ আছে ধৰি লওক ফ্ৰান্স হওক, US হওক, UK হওক, দে আৰ উইথড্ৰয়িং দেয়াৰ নেভেল পাৱাৰ ফ্ৰম দ্য ইণ্ডিয়ান অচিন ৰিজন। কাৰণ কি তেওঁলোকে সেইখিনি বেলেগত ইনষ্টল কৰিবলগীয়া হৈছে, ঠিক আছে। আৰ্কটিকলে তেওঁলোকে বেছিকে ফ'কাছ কৰিছে ডিউ টু দ্য ৰাছিয়ান ইনভেশ্যন। সো গতিকে এতিয়া কি হৈছে যে সেই যিটো এটা অপৰচুনিটি আছে সেই অপৰচুনিটিটোৰ কাৰণে ইণ্ডিয়ান নেভিয়ে ষ্টেপ ইন কৰিছে। সো এতিয়া ইণ্ডিয়ান অচিন ৰিজনত ইণ্ডিয়ান নেভিৰ যিটো নেট প্ৰেজেন্স সেইটো বেছি, ঠিক আছে। সো সেইটো ৱেলকামিং হয়, সো যাতে আমি সেই ৰিজনটো সেফ এণ্ড সিকিউৰ কৰিব পাৰোঁ। So probable mains আৰু previous year question আপোনালোকে দেখিব discuss the strategic importance of Gulf of Aden and Red Sea for India's maritime security. So গতিকে এনেকুৱা ধৰণৰ question আপোনালোকৰ ডাইৰেক্ট আহিব পাৰে, তাত আপোনালোকে এইখিনি কথা লিখিব। So Gulf of Aden and Red Sea serves as a critical choke points for global maritime trade linking Indian Ocean to the European through the Suez. So গতিকে অলৰেডি আমি প্ৰথমতে দেখুৱাইছো যে সুৱেজ কেনেল, ৰেড সি, বাবল মাণ্ডৱ, গালফ অফ এডেন এইখিনি বস্তুৱে কি কৰিছে যে যিখিনি ইণ্ডিয়ান অচিন আছে সেই ইণ্ডিয়ান অচিনখনক ইউৰোপৰ লগত কি কৈছে কানেক্ট কৰিছে, ঠিক আছে। ওকে, সো নেক্সট যদি আমি চাওঁ ইণ্ডিয়াজ ইনক্ৰিজিং নেভেল প্ৰেজেন্স আপন দ্য এক্ট এণ্ড সাগৰ। সো গতিকে আমাৰ যিটো আছে যে ৱেষ্ট এছিয়াৰ যিটো পলিচি আছে, সো আৰু যিটো এক্ট ইষ্ট পলিচি আছে, সাগৰ যিটো ইনিচিয়েটিভ আছে যে সিকিউৰিং গ্ৰোথ ফৰ অল ইন এ ৰিজন। সো গতিকে সেই ইনিচিয়েটিভটো কি হৈছে আমি মানে ফুলফিল কৰিছো, ঠিক আছে। সো তাৰ কাৰণে আমি নেভেল প্ৰেজেন্সটো বঢ়াইছো। সো গতিকে সিকিউৰিং গ্ৰোথ ফৰ অল। সো এনেকুৱা আছে যে ইণ্ডিয়ান অচিনৰ মাজেদি যিকোনো কাণ্ট্ৰিয়ে কি কৰিব পাৰে ট্ৰেড কৰিব পাৰে। সো গতিকে সেইটো কোনে এনচিয়ৰ কৰিছে? ইণ্ডিয়ান নেভিয়ে সেইটো এনচিয়ৰ কৰিছে যে ইউ জাষ্ট পুট ইউৰ শিপছ এণ্ড পাছ থ্ৰু দ্য ইণ্ডিয়ান অচিন এণ্ড নবডি উইল হাৰ্ম ইট বিকজ উই আৰ ইন প্ৰেজেন্স অফ দেট, ঠিক আছে। সো গতিকে আমি আছো, আমি সব ঠিক কৰি দিম, ঠিক আছে। সো গতিকে এই যিটো বস্তু আছে ন গ্ল'বেল লিডাৰ হৈছে ইণ্ডিয়া, ইজ এ কি দ্য লিডাৰ অফ দ্য চাউথ। সো গতিকে সেইটো বস্তু আমি কি কৰিছো ৰিকগনাইজ কৰিছো, আমি দেখুৱাইছো ৱৰ্ল্ডক যে উই আৰ নট নাও এই জাষ্ট মানে এই জাষ্ট নন এলাইন কাণ্ট্ৰি, উই কেন প্ৰভাইড দ্য সেফটি এণ্ড সিকিউৰিটি ফৰ দ্য ৱৰ্ল্ড। সো গতিকে এইটো খুব ইম্পৰ্টেণ্ট হয়। সো গতিকে এনেকুৱা ধৰণৰ বস্তুবিলাক আপোনালোকে এক্সট্ৰেক্ট কৰিব, ইনচাইটটো উলিয়াব। সো ৰোল অফ ইণ্ডিয়ান নেভি চিভিলিয়ানছৰ কথা কৈছে যে প্ৰবেবল মেইনছৰ কুৱেশ্যন আছে, এথিক্সৰ ডাইলেমা কিছুমান ইয়াত ডাইমেনশ্যন এটাও দিছে যে চিভিল মিলিটাৰী কলাবৰেশ্যনৰ কথা কৈছে যে আইডিয়া অফ এভৰি ৰেছপনচিবল চিভিলিয়ানছ ইন এ চলজাৰ উইদাউট ইনফৰ্মিং এমফেচাইজিং কালেক্টিভ ৰেছপনচিবিলিটি। সো গতিকে এইখিনি বস্তু আপোনালোকে চিম্পল কৰি পেলাই আপোনালোকে ল'ব। প্ৰিলিমছ অৰিয়েণ্টেড যিটো কুৱেশ্যন আছে যে মেৰিটাইম সিকিউৰিটিৰ ওপৰত কেইটামান আমি এটা কুৱেশ্যন দিছো, ইণ্ডিয়ান অচিন ষ্ট্ৰেটেজিৰ ওপৰত আমি এটা কুৱেশ্যন দিছো, নেভেল চিভিলিয়ানছৰ ওপৰত এটা কুৱেশ্যন দিছো, এণ্ড প্লিজ এটেম্প দোজ কুৱেশ্যনছ, ঠিক আছে। সো গতিকে নেক্সট যদি আমি শ্লাইডখন চাওঁ যে মাল্টিপল লেয়াৰ্ছ অফ দ্য গাজা চিজ ফায়াৰ। সো গতিকে গাজা চিজ ফায়াৰৰ ওপৰত কি আমাৰ কথা আহিছে তাৰ ওপৰত আমি কথা হৈছে ইণ্ডিয়া এণ্ড ইটছ নেইবাৰহুড ৱেষ্ট এছিয়া কনচেপ্টটো যদি আহে যে এই চিজ ফায়াৰ এগ্ৰিমেণ্ট ৱাজ ৰিচ বিটুইন ইজৰাইল এণ্ড হামাছ। সো গতিকে অলৰেডি আমি সেইটো কভাৰ কৰিছো যে ইজৰাইল আৰু হামাছৰ মাজত এখন যুদ্ধ লাষ্ট অক্টোবৰৰ পৰা চলি আছে আৰু ৰিচেণ্টলি এখন
ট্ৰুচ এগ্ৰিমেণ্ট বা এখন পিচ এগ্ৰিমেণ্ট এখন সাইন হৈছে যোৰ থ্ৰুদি কি হ'ব যে দুইটা পাৰ্টিয়ে যিখিনি হস্টেজ ৰাখি থৈছে এণ্ড দে উইল ৰিলিজ দ্য হস্টেজ এণ্ড দে উইল এম্বাৰ্ক ফৰ দ্য পিচ ঠিক আছে সো গতিকে নেক্সট যেটো আইডিয়াল ফৰ ইনক্লুডছ দ্য এক্সচেঞ্জ অফ ইজৰাইলি হস্টেজ যিখিনি অলৰেডি আমি কৈছো সো কি জিঅ'পলিটিকেল ডাইনামিক্স যদি দ্য এগ্ৰিমেণ্ট ৰিফ্লেক্ট চেঞ্জিং ডাইনামিক বিটুইন দ্য গ্লোবেল পাৱাৰ্ছ আছে ইজৰাইল প্ৰাইম মিনিষ্টাৰৰ কথা কৈছে যে হামাছ ৰিমেইন ষ্টেট ফাৰ্ষ্টৰ কথা কৈছে আৰু ইয়াত প্ৰবেবল কুৱেশ্যনখিনি আমি দি থোৱা হৈছে সিকিউৰিটি ইমপ্লিকেশনছৰ কথা কৈছে আৰু তাৰ ওপৰত প্ৰিলিমছৰ কুৱেশ্যন আমি দিছো যে কেনেকে ইকনমিক ৰেমিফিকেশনৰ কথা কৈছে ইণ্ডিয়া মিডল ইষ্ট ইউৰোপিয়ান ইকনমিক কৰিডৰ সেই বস্তুটো কেনেকে সিকিউৰ হ'ব সেইখিনি কথা আমি কথাটো কোৱা গৈছে সো এথিকেল ডাইমেনশনৰ কথাও ইয়াত দি থোৱা গৈছে হিউমেনিটেৰিয়ান ক্ৰাইসিস প্ৰিলিমছ ওৰিয়েন্টেড কুৱেশ্যন কেইটামান আমি দিছো সেইখিনি আপোনালোকে এটেম্প কৰিব চাব ঠিক আছে ওকে সো গতিকে নেক্সট যেটো আমাৰ আৰ্টিকল আছে যে দা সেন্টিনেল আছে যে ইণ্ডিয়া স্পেচ মিছন এণ্ড নৰ্থ ইষ্ট ইণ্ডিয়া স্পেচ মিছন আৰু নৰ্থ ইষ্টৰ লগত কেনেকে বস্তুটো ৰিলেট হৈ আছে ইয়াৰ ওপৰত কুৱেশ্যন লাষ্ট ইয়েৰো আহিছে 2022 এপিএসসি মেইনছতো আহিছে ঠিক আছে ইণ্ডিয়াছ সাকসেসফুল স্পেচ ডকিং টেষ্ট marks a leap towards becoming a global space power আমি গম পাইছো যে ওয়ার্ল্ডৰ কেইখনমান কান্ট্ৰিহে হেতু এচিভ কৰিব পাৰিছে আজিলৈকে সো গতিকে উই আৰ ওয়ান অফ দেম ঠিক আছে সো গতিকে ইয়াত যদি চাওঁ যে স্পেচ মাইলস্টোন ইনক্লুডছ দ্য প্লেনছ ফৰ দ্য ভাৰতীয় আন্তৰিক ষ্টেচন by 2035 সো গতিকে এইটো এটা কি পইণ্ট হয় এই কি পইণ্টটো আপোনালোকে সো এই যেটো কি পইণ্ট আছে ন এই কি পইণ্টটো আপোনালোকে কি কৰিব উলিয়াব সো এক সেকেন্ড প্লিজ ওকে থ্যাংক ইউ সো ইয়াত যদি আমি চাওঁ সো ইয়াত কি আছে যে কি পইণ্টটো কি আছে যে আমাৰ যে ভাৰতে এটা স্পেচ ষ্টেচন ইনষ্টল কৰিব বিচাৰিছে বিটুইন দিস 2035 লুনাৰ ল্যান্ডিং আমি কৰিব গৈছে যে মুনত আমি ল্যান্ড কৰিম কেতিয়া 2040 কি মেন্স মিশন ঠিক আছে এতিয়াতো আমি হেইটো চন্দ্ৰয়ান 3 টো আমি ল্যান্ড কৰিলো কিন্তু এবাৰ আমি মানুহ পঠাম ঠিক আছে যে এপোলো নিচিনাকে ঠিক আছে সো গতিকে কি ডেভেলপমেন্ট থাৰ্ড লঞ্চ প্যাড অফ শ্ৰীহৰিকোটা আমি ডেভেলপ কৰিছো তো স্পেচ ডকিং এক্সপেৰিমেন্টটো কৈছে চন্দ্ৰয়ান 4 ৰ কথা আমি কৈছো যেটো আমি কি কৰিম এপ্ৰুভড দ্যাট ডেমনস্ট্ৰেচন অফ লুনাৰ ল্যান্ডিং এণ্ড ৰিটাৰ্ণ কেপেবিলিটিজ সো গতিকে আমি স্যাম্পল তাৰ পৰা ৰিটাৰ্ণ আনিম সো ইমান ডাঙৰ কাম এটা কৰিম সব সো গতিকে প্ৰবেবল ইয়াৰ পৰা প্ৰিলিমছ আৰু মেইনছ কুৱেশ্যন আমাৰ আহিব পাৰে ঠিক আছে সো গতিকে ইউ প্লিজ চেক দিস সো ৰোল অফ ষ্টাৰ্টআপছৰ কথা কৈছে প্ৰবেবল মেইনছ কুৱেশ্যন আমি তাৰ পৰা আছে নৰ্থ ইষ্টৰ এপ্লিকেশনছ খিনি ইম্পৰ্টেন্ট হয় ইয়াত আমি এইটো বস্তু চাওঁ অলপ তো ইয়াত কি হয় কথা কৈছে স্পেচ টেকনলজি এইডছ ইন দ্য এগ্ৰিকালচাৰ ঠিক আছে সো গতিকে আমি গম পাওঁ যে নৰ্থ ইষ্টৰ যেটো মানে ডেমোগ্ৰাফি আছে most of the people are engaged in agriculture but the space technology is providing very aid to the agricultural improvement so গতিকে ইয়াত নৰ্থ ইষ্টৰ কমিউনিটি যিখিনি এগ্ৰিকালচাৰ ৰিলেটেড হয় তেওঁলোকে ইম্প্ৰুভ কৰিব নাই তেওঁলোকৰ কাৰণে বেনিফিট হ'ব নাই ডেফিনেটলি হ'ব ডিজাস্টাৰ মেনেজমেন্ট আমি নৰ্থ ইষ্টখন কি হৈছে যে জোন 5 ত আমি পঢ়িছো যদি আৰ্থকুৱেক হয় তো ইয়াত কি হ'ব পাৰে ইয়াত ফ্লাড হয় ইয়াত আৰ্থকুৱেক প্ৰোন হয় ঠিক আছে ল্যান্ডস্লাইড হয় সো তাৰ কাৰণে আমি কি হৈছে স্পেচৰ পৰা আমি কি হৈছে ইনফৰমেশন যদি পাওঁ আমি যদি কিছুমান ধৰি লওক ফৰকাস্টিং পাওঁ দেন it will be very welcoming for north east so গতিকে disaster management agriculture forest mapping so গতিকে আমি গম পাইছো যে ইন্ডিয়াত যদি 23% ফৰেষ্ট আছে অসমত কিমান আছে 33% 34% ফৰেষ্ট আছে but this forest has to be managed scientifically so গতিকে সেই ফৰেষ্ট মেনেজমেন্টটো আমি কেনেকৈ কৰিম ফৰেষ্ট মেপিং বা আমাৰ যিখিনি ফৰেষ্টত থকা যিখিনি স্পেচিছ আছে সেই স্পেচিছ বিলাকৰ এলোকেশন তাত থকা যিমান বিলাক ইউনিক স্পেচিছ আছে বা ধৰি লওক হিডেন যিখিনি স্পেচিছ আছে সেইখিনি বস্তু কেনেকৈ আমি উলিয়াম আৰবান প্লেনিং যেটো আমি কথা কৈছো যে আমাৰ অসমখন বা নৰ্থ ইষ্টত নতুন নতুন আৰবান সেন্টাৰ ইভলভ হৈছে সেই আৰবান সেন্টাৰ বিলাকৰ প্লেনিং কেনেকৈ হ'ব এই গোটেইখিনি বস্তুৱে কি কৰিব এই স্পেচ এপ্লিকেশন বা স্পেচ যেটো ডেভেলপমেন্ট আছে সেইটো আমাক সহায় কৰিব ঠিক আছে নৰ্থ ইষ্টৰ স্পেচ এপ্লিকেশন সেন্টাৰ ক'ত আছে সেইটো ইম্পৰ্টেন্ট হয় যে প্লেস এ ভাইটেল ৰোল ইন আ ডিজাস্টাৰ মেনেজমেন্ট এণ্ড আমি গম পাইছো যে প্ৰমোশন অফ আমি এটো গম পাইছো যে আমাৰ ইয়াত স্পেচ ডেব্ৰিজ সেন্টাৰ এটা আছে হয়নে ক'ত আছে চন্দ্ৰপুৰত আছে স্পেচ ডেব্ৰিজ এটা সেন্টাৰ এটা আছে যেটোক আমি কি নাম দিছো অফ ইছৰো যেটোৰ নাম আছে নেট্ৰ ঠিক আছে নেট্ৰ সো এটো ক'ত আছে গুৱাহাটী যেটো চন্দ্ৰপুৰ এৰিয়াত আছে সেই চন্দ্ৰপুৰত আছে ঠিক আছে এইটো বস্তু আগতে খুদিছে আপোনালোকক ঠিক আছে সো গতিকে এইখিনি বস্তু আপোনালোকে চাব প্ৰিলিমছ মেইনছৰ কাৰণে ইম্পৰ্টেন্ট হ'ব ঠিক আছে ওকে সো গতিকে নেক্সট এডুকেশন এণ্ড কেপাসিটি বিল্ডিঙৰ কাৰণেও ইম্পৰ্টেন্ট হ'ব সো গতিকে যেনেকৈ ধৰি লওক কোলাবৰেচন অফ ইছৰো টু নেচাৰ ইন্টাৰেষ্ট ইন স্পেচ ৰিলেশন সো 100 জন ষ্টুডেন্টক কি কৰিব যে ইছৰোৱে হেতু গ্ৰুম আপ কৰিব তেওঁলোকক ইন্টাৰ্নশিপ দিব
এথিকেল ডাইমেনশ্যন কিছুমান আছে যে এথিকেল ইউজ অফ স্পেচ টেকনলজি এণ্ড সাষ্টেইনেবল ডেভেলপমেণ্ট, যেনেকে ধৰি লওক আমি কৈছো যে আমাক স্পেচ টেকনলজিটোৱে ডিজাষ্টাৰ, এগ্ৰিকালচাৰ, ফৰেষ্ট মেনেজমেণ্ট, আৰবানাইজেশ্যন চবতে সহায় কৰিছে। গতিকে মোৰ এণ্ড মোৰ ছেটেলাইট আমি তেতিয়াহ'লে পঠাব লাগে, কিন্তু সেই ছেটেলাইট বিলাক তাত গৈ পেলাই কি হৈছেগে, স্পেচ ডেব্ৰিজ হৈছে। গতিকে আমি এতিয়া স্পেচ ডেব্ৰিজটো বঢ়াম বা সেইটো কণ্ট্ৰল কৰিম, নে আমাৰ যিটো ছ'চিঅ' ইকনমিক যিটো বেনিফিট আমি পাইছো সেইটো বেলেঞ্চ কৰিম। দিছ ইজ এন এথিকেল কুৱেশ্যন, হয় নে নহয়? গতিকে এনেকুৱা ধৰণৰ বস্তুবিলাক আপোনালোকে চাব, ঠিক আছে? গতিকে প্ৰিলিমছৰ কাৰণে আমি কুৱেশ্যনছ দিছো, প্লিজ এটেম্প দ'জ কুৱেশ্যনছ এণ্ড উই আৰ প্ৰভাইডিং অলছ' দ্য আনচাৰ্ছ, বাট প্লিজ চেক ফাৰ্ষ্ট এটেম্প দ্য কুৱেশ্যন দেন চি দ্য আনচাৰ্ছ। হিষ্টৰিকেল জোনবিল মেলাৰ ওপৰত আমাৰ এটা ধুনীয়া কুৱেশ্যন আহিছে, ধুনীয়া এটা আৰ্টিকল আহিছে দ্য চেণ্টিনেলৰ, ঠিক আছে? অ'কে, জোনবিল মেলা কোনে পাতে, ক'ত পাতে, কি কথা, ইয়াৰ ওপৰত কুৱেশ্যনছ আপোনালোকৰ আহিব পাৰে, ঠিক আছে? গতিকে এইটো যদি আমি চাওঁ তাহলে আমি গম পাওঁ যে জোনবিল মেলা ইজ এজ অল্ড ফেষ্টিভেল হেল্ড ইন আছাম, মৰিগাঁও ডিষ্ট্ৰিক্টৰ কথা আমি গম পাওঁ। গতিকে এইটো দেখিছেনে, মৰিগাঁও ডিষ্ট্ৰিক্ট। গতিকে এইটো ইম্পৰ্টেণ্ট হয়। এপ্ৰক্সিমেটলি 30 কিলোমিটাৰ, ইট ইজ নোটেবল ফৰ দ্য প্ৰিজাৰ্ভেশ্যন অফ বাৰ্টাৰ চিষ্টেম। চবেই জানো যে বাৰ্টাৰ চিষ্টেম যিটো আছে সেইটো এপ্লাই হয়। বাৰ্টাৰ চিষ্টেম মানে কি, যে এজন যদি মানুহ আছে এক্স আৰু এজন মানুহ আছে ৱাই, গতিকে আজিৰ দিনত কি হৈছে যে এক্সে ৱাইক কি দিব, মানি দিব, মানি দিলে মহাত্মা গান্ধী থকা, আৰু এওঁ কি দিলে, ইয়াক গুডছ দিলে, গুডছ বা চাৰ্ভিচেছ। গতিকে এতিয়া কি হৈছে, বাৰ্টাৰ চিষ্টেমটো তেনেকুৱা নহয় যে মানি দিব, এইটো কি দিব, গুডছ দিব। গতিকে গুডছৰ এক্সচেঞ্জ হ'ব ইন দ্য ৰিপ্লেচমেণ্ট অফ গুডছ। গতিকে এক্সে ৱাইক গুডছ দিব আৰু ৱাইয়ে এক্সক ডিফাৰেণ্ট গুডছ দিব, দেট ইজ কল্ড বাৰ্টাৰ চিষ্টেম, হয় নে নহয়? যিটো এজ অল্ড আছিলে, আগতে কোনো মানি নাছিলে। গতিকে আমি এতিয়া ইণ্ডাছ ভেলী চিভিলাইজেশ্যন কৰিছো, তাত মানি আছিলে নি, নাই। গতিকে কাৰণে আমি চিলহে পাইছো, মানি পোৱা নাই। গতিকে তাত কেনেকে হৈছিলে, এইটো এটা এডভান্স ইকনমি আছিলে, হয় নে নহয়, আৰবানাইজেশ্যন আছিলে, তাত হয়তো বাৰ্টাৰ চিষ্টেম আমি পাইছো। দেট বাৰ্টাৰ চিষ্টেম ইজ ষ্টিল এপ্লিকেবল ইন দিছ জোনবিল মেলা। আমি সেইটো ডেমনষ্ট্ৰেট কৰিবলৈ বহুত মানুহ আহে যে কেনেকেনো বাৰ্টাৰ চিষ্টেম হৈ চাই, হয় নে নহয়? এইটো আচৰিত কথা। অ'কে, গতিকে ফষ্টাৰিং কালচাৰেল ইউনিটি, কাৰণ কি কালচাৰেল ইউনিটিটো কেলে হৈছে, কাৰণ কি আমি পাহাৰৰ পৰা এইখিনি নামি আহে, গতিকে তেওঁলোকে ভৈয়ামৰ মানুহৰ লগত কি হয়, এক্সচেঞ্জ হয়। গতিকে এইটো হিল এণ্ড প্লেইন, তাৰ মাজত এইটো এটা ধুনীয়া কলাবৰেশ্যন হয়। গতিকে কালচাৰেল ইউনিটি, মেইনটেইনিং ট্ৰেডিশ্যনেল গভাৰ্নেন্স হওক, ষ্ট্ৰাকচাৰ হওক, গতিকে এইখিনি ইম্পৰ্টেণ্ট হয়। কালচাৰেল এণ্ড হিষ্টৰিকেল ইম্পৰ্টেন্স হওক, তাৰ ভিতৰত আমি কৈছো যে ইনিচিয়েটেড ইন 15th century by আহোম কিংছ, আহোম কিঙে সেইটো কি কৈছে, ইনিচিয়েট কৰিছে, পাৰ্টিকুলাৰ দা গোভা ৰজা। গতিকে সেইটো আমি গম পাওঁ যে পলিটিকেল ডিছকাশ্যন ইন ইউনিটি এমং দ্য আছাম এণ্ড মেঘালয়, অসম আৰু মেঘালয়ৰ মাজত যিখিনি ট্ৰাইব আছে, যেনেকে আমি কৈছো যে হিলৰ পৰা মেঘালয়ৰ ট্ৰাইব খিনি নামি আহিব, আৰু তেওঁলোকে আমাৰ প্লেইনছত থকা অসমৰ যিখিনি প্লেইনছৰ কমিউনিটি আছে তেওঁলোকৰ লগত কি হ'ব, এক্সচেঞ্জ কৰিব, যেনেকে তিৱা কমিউনিটিটো আছে। অ'কে, গতিকে টাৰ্ম জোনবিল মেলা ইজ, জোন মানে মুন আৰু বিল মানে ৱেটলেণ্ড। গতিকে কি হ'ব, চিম্বলাইজিং দ্য ক্ৰেচেণ্ট শ্বেপ ৱাটাৰ বডিজ নিয়াৰ দ্য ফেষ্টিভেল। গতিকে এনেকুৱা এটা জেগাত হয় যিটো জেগাত কি আছে, এনেকে জোনটো নিচিনাকে মানে ৱেটলেণ্ডছখন আছে। গতিকে তাৰ নামটো হৈছে জোনবিল মেলা। কি ফিচাৰ যদি হয়, বাৰ্টাৰ চিষ্টেম হয়, কমিউনিটি ইউনিটিৰ কথা কৈছে, ট্ৰেডিশ্যনেল গভাৰ্নেন্সৰ কথা কৈছে, কাৰণ কি গভা ৰজাই কি কয়, কালেক্ট কৰে চিম্বলিক টেক্সেছ। গতিকে ইয়াত সেইটো কথা কৈছে যে হিষ্ট্ৰীটো আমাৰ অকণ ৰিভাইভ হৈছে, ইয়াৰ পৰা প্ৰবেবল কুৱেশ্যনছ আহিব পাৰে। বহুত ধৰণৰ কুৱেশ্যনছ ইয়াৰ পৰা এটেম্প্ট হ'ব পাৰে। আপোনালোকে প্লিজ চাব। ইকলজিকেল চেনচিটিভিটিৰ কথাও কৈছে, কাৰণ দ্য ফেষ্টিভেল এমফেচিছ দ্য এনভাইৰমেণ্টেল কনজাৰ্ভেশ্যন থ্ৰু দ্য ইউজ অফ বেম্বো হাটছ এণ্ড নেচাৰেল ডেকৰেশ্যন। ইয়াত কোনো ধৰণৰ প্লাষ্টিক বা তেনেকুৱা মেটেৰিয়েল ইউজ নহয়, বেম্বো হাট ইউজ হৈছে, প্লাছ ক'ত হৈছে, ৱেটলেণ্ডছখনৰ কিনাৰত হৈছে, ৱেটলেণ্ডছো ইম্পৰ্টেণ্ট, বেম্বো খিনি ইম্পৰ্টেণ্ট। অল দিছ থিংছ আৰ বিং এনভাইৰমেণ্টেলি ভেৰি sustainable. Promotion of locally sourced products and traditional fishing methods. গতিকে সেইখিনি বস্তু আমাৰ এনভাইৰমেণ্টৰ কাৰণে ভাল। The model for eco-friendly festival that balance cultural preservation with environmental sustainability. গতিকে cultural preservation হৈছে, environmental sustainability হৈছে। গতিকে these are some hidden things that we found in the জোনবিল মেলা। জোনবিল মেলাত এনেকুৱা ধৰণৰ বস্তুবিলাক সোমাই আছে, ঠিক আছে? প্ৰবেবল কুৱেশ্যন ইয়াৰ পৰা আহিব পাৰে, যিবিলাক বস্তু আহক সেইখিনি বস্তু আপোনালোকে ধুনীয়াকে জোনবিল মেলাটো এটা মানে এনেকুৱা ধৰণৰ যে এটা ফেষ্টিভেল হয়, সেই বস্তুটো আপোনালোকে এভিডেন্স দিব পাৰে, হয় নে নহয়? ট্ৰেডিশ্যন এজ ৱেল এজ দিছ কালচাৰেল এণ্ড এনভাইৰমেণ্টেল প্ৰিজাৰ্ভেশ্যন, ঠিক আছে? নেক্সট যিটো আমাৰ শ্লাইড আছে, তাত যদি আমি চাওঁ তাহলে আমি দেখিম যে গভাৰ্নেন্স ইনচাইটছ খিনি আছে, তাৰ ওপৰত প্ৰবেবল কুৱেশ্যন আহিব পাৰে। তাৰপিছত নেক্সট যিটো আমাৰ আছে পেজ 65, যদি এথিকেল ডাইমেনশ্যনছ কিছুমান ইয়াত সোমাই আছে। গতিকে ইউ অলছ' হেভ টু কনচিডাৰ what are the ethical concerns are there. জোনবিল মেলাৰ ওপৰত আপোনাৰ মানে প্ৰিলিমছ অৰিয়েণ্টেড কুৱেশ্যন আহিব পাৰে, বাৰ্টাৰ চিষ্টেমৰ ওপৰত আহিব পাৰে, ইকলজিকেল চেনচিটিভিটিৰ ওপৰত আহিব পাৰে, ঠিক আছে? গতিকে আপোনালোকে গম পায় যে জোনবিল মেলাটো তিৱা কমিউনিটিয়ে পাতে। গতিকে তিৱা কমিউনিটি ইউ হেভ টু ৰিমেম্বাৰ দিছ থিংছ। অ'কে, নেক্সট যদি আমি চাওঁ
কি আছে যে কালিৰ দিনটো যিটো আছিলে 17 জানুৱাৰী তাৰ আমি গম পাইছো যে শিল্পী দিৱস জ্যোতিপ্ৰসাদ আগৰৱালাৰ আমি কমেমোৰেশনত এইটো আমি পাতো হয়নে নহয় সো গতিকে কাৰণ কি জ্যোতিপ্ৰসাদ আগৰৱালা বৰ্ণ হৈছিলে অন দা জুন 17 of 1903 সো জ্যোতিপ্ৰসাদ আগৰৱালা বুলি ক'লে আমি গম পাওঁ যে খুব এজন মানে অসমৰ মৰমীয়াল মানুহ অসমৰ সকলো মানুহে ভাল পোৱা এজন মানুহ হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা হয়নে কিয় কাৰণ কি তেওঁ যিখিনি গান আছিলে এই গানখিনি কিহৰ ওপৰত বেছ আছিলে আমাৰ যিখিনি বৰগীত আছিলে ন তাৰ সো গতিকে প্ৰথম যেতিয়া তেওঁ গান গাইছে আধুনিক অসমীয়া গানৰ যিজন স্ৰষ্টা সেইজন জ্যোতিপ্ৰসাদ আগৰৱালা সো জ্যোতিপ্ৰসাদ আগৰৱালাৰ বিষয়ে ক'বলৈ গ'লে বহুত কথা ক'ব লাগিব ঠিক আছে সো গতিকে আমি যদি চাওঁ সো ইয়াত কি কুৱেশ্যন আছে যে জ্যোতিপ্ৰসাদ আগৰৱালা বৰ্ণ কেতিয়া হৈছিলে 1903 1951 মৰিছে ৰিগাৰ্ডেড এজ দা ফাদাৰ অফ আছামিজ চিনেমা এন আইকনিক কালচাৰেল ফিগাৰ সো গতিকে এই মানুহজনে বাৰ্লিনত গৈ পেলাই কি কৈছিলে যে চিনেমা কেনেকৈ বনাই সেইটো শিকি আহিছে আৰু তেওঁ আহি পেলাই ইয়াত চিনেমা বনাইছিল সো ইণ্ডিয়াত প্ৰথম চিনেমা বনাইছিলে 1913 ত আৰু অসমত প্ৰথম চিনেমা বনাইছিলে 1935 আপুনি ভাবক যে হাউ দা অসম ইজ মডাৰ্ণ সো আজিৰ দিনত ইণ্ডিয়াত কিবা এটা হৈছে তাৰ 20 বছৰ 30 বছৰ 50 বছৰ পিছতহে অসমত তাৰ এভিডেন্সটো পায় হয়নে নহয় সো গতিকে যেনেকৈ ধৰি ইছৰো হওক ইছৰোটো বনিলে কেতিয়া পায় কিন্তু ইছৰোৰ প্ৰথম চেণ্টাৰটো ইণ্ডিয়াত অসমত কেতিয়া বনিছে বহুত পিছত কথাটো কৈছো জাষ্ট এনি কম্পেৰিজন কিন্তু জ্যোতিপ্ৰসাদ আগৰৱালা ইমান মডাৰ্ণ আছিলে ইমান মানে তেওঁ যিটো কন্ট্ৰিবিউশন সেই কন্ট্ৰিবিউশনটোৰ পৰা আমি অসমখনক চিনেমা জগতখনক বহুত ওপৰলৈ উঠাই সো গতিকে সেই ফাউণ্ডেশ্যনটোৰ পৰা বেছ কৰি পেলাই আমি দেখিলো যে পিছত ভৱেন্দ্ৰনাথ শইকীয়াহঁতে ইমান ধুনীয়া ধুনীয়া চিনেমা বনালে তাৰ বেছটো যদি আমি ট্ৰেছ কৰো নহয় জ্যোতিপ্ৰসাদ আগৰৱালাক ক'ব লাগিব হয়নে নহয় সো গতিকে এই মানুহজনৰ খুব স্পিৰিটটো সাংঘাতিক হয় তো হিজ মাল্টিফেচেড কন্ট্ৰিবিউশন ইজ ফিল্ম মেকিং পয়েট প্লে ৰাইট লিৰিক্স আমি অকল জ্যোতিপ্ৰসাদ আগৰৱালাক চিনেমা বনোৱা মানুহ বুলি জানো বা গান লিখা মানুহ বুলি জানো তেওঁ শিশু আলোচনীও লিখিছিলে প্লে ৰাইটাৰ আছিলে পয়েট আছিলে সো গতিকে হয়নে নহয় ফ্ৰীডম ফাইটাৰ আছিলে সেইটো খুব ইম্পৰ্টেণ্ট হয়নে নহয় কাৰণ কি ফ্ৰীডম ফাইটাৰটোৰ পৰা আমি কি গম পাইছো যে তেওঁ ছ'চিয়েল ৰেছপন্সিবিলিটিটো ওলাই পৰিছে যে হাউ হি ইজ ছ'চিয়েলি ডিভোটেড টু ব্ৰিং দিছ ফ্ৰীডম হয়নে নহয় অ'কে সো গতিকে তেওঁ যদি আমি চিনেমা চাওঁ চবেই জানো যে জয়মতী প্ৰকাশ হৈছিল 1935 ত তাৰপিছত কি হৈছিলে তেওঁ নিজৰ এখন ইন্দ্ৰমালতী 1939 ত সো গতিকে এইবিলাক আপোনালোকে প্ৰিলিমছ পাৰ্সপেক্টিভৰ পৰা আপোনালোকে মনত ৰাখি থব সো কিহৰ ওপৰত আছিলে যে বেছড অন দা আহোম এৰা হিষ্টৰিকেল ফিগাৰ এপিটমাইজিং লয়ালিটি সেক্ৰিফাইস এণ্ড পেট্ৰিয়টিজম ঠিক আছে সো ওভাৰকামিং কাৰণ কি দেখিছে ন সো যিজন মানুহ ফ্ৰীডম ফাইটাৰ হয় তেওঁহে জয়মতীক ৰিকগনাইজ কৰিব পাৰিব হয়নে নহয় সো গতিকে একেজন মানুহে যিজন মানুহে যিটো ভাল পায় তেনেকুৱা ধৰণৰ চিনেমা বনাব হয়নে নহয় সো এই ইন্দ্ৰমালতী শ্ব'কেচিং হিজ পেশন ফৰ ষ্টৰী টেলিং সো গতিকে তাৰপৰা আমি গম পাওঁ লিটাৰেৰী মিউজিক যদি চাওঁ যে ৰোড সেভাৰেল প্লেচ চাইছে সুনীত কোঁৱৰে লিখিছে কাৰেঙৰ লিখিছে ৰূপালিম লিখিছে ঠিক আছে কম্প'জ সংগছ ৰেফাৰ টু যে জ্যোতি সংগীত সো গতিকে জ্যোতি সংগীত বিলাক আপুনি দেখিব যে কিমান ডাঙৰ ডাঙৰ ৰেঞ্জ হয় সো গতিকে মানে খুব ধুনীয়া লাগে শুনি কেলে কাৰণ কি বৰগীতৰ ওপৰত বেছ কৰি পেলাই লিখিছে ঠিক আছে কাৰণ কি বৰগীতটো আমি শুনি আছো ন আৰু সেইটোত এটা আধ্যাত্মিকতা আছে অসমীয়া গানতো তেনেকুৱা আধ্যাত্মিকতা এটা লৈ আহিব আধ্যাত্মিকতা নানে কিন্তু এটা সুৰৰ যিটো মানে চমৎকাৰ সেইটো জ্যোতিপ্ৰসাদে লৈ আহিছিল সো ফ্ৰীডম মুভমেন্টৰ লগত তেওঁ কি আছিলে জড়িত হৈ আছিলে দিজ আৰ ভেৰি ইম্পৰ্টেণ্ট ৰিকগনিশ্যন কি আছিলে যে জানুৱাৰী 17টো আমি কি কওঁ সেইকাৰণে শিল্পী দিৱস হিচাপে পাতো ঠিক আছে আৰ্টিষ্ট ডে ইয়াৰ ওপৰত আহিব পাৰে ঠিক আছে জ্যোতিপ্ৰসাদৰ ওপৰত আহিব পাৰে কাৰণ কি আমাৰ ফেমাছ পাৰ্চনেলিটিৰ ওপৰত কুৱেশ্যন আহে তাৰপিছত আমি যদি চাওঁ গভৰ্ণমেণ্ট ইনিচিয়েটিভ কি লৈছে প্ৰবেবল মেইনছ আৰু কুৱেশ্যন এথিকেল ডাইলেমা খিনিও আপোনালোকে ইয়াত চাব পাৰে ডাইমেনশ্যন খিনি চিনেমাৰ ওপৰত যদি আহে কালচাৰেল লিগেচি শিল্পী দিৱস এইখিনি আপোনালোকে কি আছে আমি কিছুমান প্ৰিলিমছ অৰিয়েণ্টেড কুৱেশ্যন দিছো ইউ প্লিজ এটেম্প দোজ কুৱেশ্যনছ এণ্ড দিছ ইজ দ্য এণ্ড অফ ইট সো আপোনালোকে ভালকে থাকিব ঠিক আছে থেংক ইউ ধন্যবাদ